আমি জানো যে ইউনিভাৰ্সটো সৃষ্টি হৈছে এটা বিন্দুৰ পৰা পইণ্টৰ পৰা বিগ ব্যাং হৈ তাৰ পিছত গোটেই ইউনিভাৰ্স সৃষ্টি হৈছে সো এই গোটেই প্ৰসেসটো কেনেকুৱা আছিল কেনেকৈ পৃথিৱী সৃষ্টি হৈছে গোটেই ব্ৰহ্মাণ্ড সৃষ্টি হৈছে তাৰ পিছত গ্ৰহ নক্ষত্ৰবিলাক সৃষ্টি হৈছে কেনেকৈ স্যাৰ পইণ্ট যে আছিল সেই পইণ্টৰ আগত কি আছিল থ্যাংক ইউ মানে প্ৰশ্নটো বৰ ধুনীয়া যদি চন্দ্ৰ গায়ব হৈ যায় নোহোৱা হৈ যায় পৃথিৱীত কি চেঞ্জেছ আহিব আৰু চন্দ্ৰটো এটো শুনিছিলো নীল আৰ্মষ্ট্ৰং গৈছে এবিলাক লৈ এটো সঁচা নে মিছা মানে কিছুমানে কয় মিছা কিছুমানে কয় সঁচা আৰু যদি নীল আৰ্মষ্ট্ৰং গৈছিল এতিয়া কিয় যাব পৰা নাই চন্দ্ৰত বেলেগ প্ৰশ্নটো খুব ইণ্টাৰেষ্টিং সায়েন্সেটো ভগৱানক বিলিভ নকৰে ন তো মানে আপোনাৰ মতে সেই ভগৱান মানে সেই বিশ্লেষণ কেনেকৈ হ'ব ভগৱান বুলি ক'লে মানে বিশ্লেষণ কেনে ধৰণে কৰিব এতিয়া এলিয়েন আছে নে সঁচাকৈ আৰু এলিয়েনে আমাক কণ্ট্ৰল কৰি আছে নেকি বাৰু কেতিয়াবা এইটো কথা শুনিবলৈ পাওঁ দেখাত কেনেকুৱা তেওঁলোক নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আৰু মই মুস্তাক আহমেদ তেখেতক আজি মাতি অনাৰ উদ্দেশ্য এইটোৱে বিশেষকৈ আজি সায়েন্স ৰিলেটেড এটা পডকাষ্ট কৰিলোঁ এজন সায়েন্টিষ্টৰ লগত যিহেতু তেওঁ বেকগ্ৰাউণ্ডটো সায়েন্স আছিল গতিকে তেওঁ যিখিনি কুৱেশ্যন সুধিব পাৰিব বা ক'ব পাৰিব সেইটো বহুত মানে তেওঁৰ নলেজ আছে যিহেতু সেইটো কাৰণে মই তেওঁক উদ্দেশ্যে মাতি আনিলোঁ আৰু ময়ো সাধাৰণ জ্ঞানী আৰু ছাৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ নাজানো কেনেকুৱা কি হৈছে আমি পেৰেলেল ইউনিভাৰ্ছ মাল্টিভাৰ্ছ তাৰপাছত ইউনিভাৰ্ছৰ কেনেকৈ সৃষ্টি হৈছিল বহুত ইণ্টাৰেষ্টিং টপিকৰ ওপৰত ডিছকাশ্যন কৰিলোঁ আৰু এটা কথা উল্লেখ কৰি থওঁ মুস্তাক আৰু মোৰ আমাৰ দুজনৰ চেনেল হয় আৰু কেনেকুৱা পাইছা আজি এপিসোডটো আপোনালোকে প্লিজ জনাই দিব আৰু এটা কথা মোৰ কেমেৰাৰ আগত অহাৰ কোনো হেবিট নাই সো ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে ক্ষমা কৰি দিব আৰু ভিডিঅ'টো চাব বুলি আশা থাকিলে আজি আমাৰ লগত আছে ডক্টৰ কিশোৰ কুমাৰ বৰুৱা ছাৰ তেখেত পদাৰ্থ বিজ্ঞানী হয় তেখেতৰ লগত আজি বহুতো কথা ডিছকাশ্যন কৰিম মাল্টিভাৰ্ছ পেৰেলেল ইউনিভাৰ্ছ ব্লেক হোল গ্ৰেভিটি আৰু বহুত মোৰ ইমান নলেজ নাই আৰু আজি আমাৰ লগত আছে মুস্তাক যিহেতু সায়েন্স বেকগ্ৰাউণ্ডৰ গতিকে মোক ছাপোৰ্ট কৰিবলৈ মুস্তাক আহিছে তেওঁ বিশেষকৈ সেইটো বিষয়ত নলেজ আছে গতিকে কুৱেশ্যন কৰিবলৈ সুবিধা হ'ব নহয় জানো ভয় লাগিছে মোৰে দুজনে এতিয়া মোক প্ৰশ্ন কৰিব আৰু মই উত্তৰ দিব লাগিব এইটো মানে কুইজ হেন হ'ল আৰু ঠিকে আছে থেংক ইউ থেংক ইউ আৰম্ভ কৰিলোঁ ফাৰ্ষ্ট আমি পৃথিৱীৰ সৃষ্টিৰ পৰা ষ্টাৰ্ট কৰোঁ মানে ইউনিভাৰ্ছৰ আমি জানো যে ইউনিভাৰ্ছটো সৃষ্টি হৈছে এটা বিন্দুৰ পৰা পইণ্টৰ পৰা বিগ ব্যাং হৈ তাৰপিছত গোটেই ইউনিভাৰ্ছ সৃষ্টি হৈছে চ' সেই গোটেই প্ৰচেছটো কেনেকুৱা আছিল কেনেকৈ পৃথিৱী সৃষ্টি হৈছে গোটেই ব্ৰহ্মাণ্ড সৃষ্টি হৈছে তাৰপিছত গ্ৰহ নক্ষত্ৰবিলাক সৃষ্টি হৈছে কেনেকৈ স্যাৰ প্ৰচেছটো কেনেকুৱা আছিল আৰু স্যাৰ আৰু এটা কুৱেশ্যন আছিল যে এই পইণ্ট যে আছিল সেই পইণ্টৰ আগত কি আছিল থেংক ইউ মানে প্ৰশ্নটো বৰ ধুনীয়া কিন্তু কথা হৈছে কি খুব বেছিকৈ বহলাই বুজাব গ'লে মানুহে বুজি নাপাব পাৰে মই সহজকৈ কৈ দিছোঁ সেইকাৰণে মানে বিগ বেং বুলি আমি যিটো কওঁ বিগ বেং যেতিয়া আৰম্ভ হৈছিলে মহানাদ বুলি কয় অসমীয়াত কি কয় মহানাদ মানে আজিৰ পৰা প্ৰায় 13.7 বিলিয়ন বছৰ আগৰ তেতিয়া মানে কি হৈছিলে এটা প্ৰিময়ডেল বুলি কয় আচলতে ঠিক এটা বিন্দু নহয় অলপমান ডাঙৰেই আচলতে তাৰ পৰা আচলতে আৰম্ভ হৈছিলে মানে বিগ বেংটো মানে আমি দেখাত ফটোবিলাকত প্ৰায় আমি ইণ্টাৰনেটত পাওঁ এটা ডাঙৰকৈ বিস্ফোৰণ যিটো হয় এনেকুৱা ফটো এটা হয় বিস্ফোৰিত হৈ পেলাই গোটেই মানে শক্তিবিলাক মানে পদাৰ্থলৈ ৰূপান্তৰ হৈছিলে আৰম্ভ হৈছিলে প্ৰথম অৱস্থাত পদাৰ্থ নহয় পদাৰ্থ আদিম কিছুমান কণা কিছুমান হৈছিলে তাৰপিছত লাহে লাহে পদাৰ্থলৈ হ'ল প্ৰায় মানে অংক কৰা হিচাপে দেই আমিতো কোনো দেখা নাই গতিকে ক'লে এনেকৈ ঠিক নহয় কথাটো তথাপি প্ৰায় 3.8 লাখ বছৰ পিছত এই যিবোৰ আমি ফটন পাৰ্টিকুল বুলি কওঁ আমি যিটো পোহৰৰ কণিকাবিলাকৰ সৃষ্টি হৈছিলে আচলতে পোহৰটো তেতিয়াৰ পৰাই আৰম্ভ হৈছে গতিকে বিগ বেঙৰ যিখন ফটো আমি সাধাৰণতে ইণ্টাৰনেটত পাই থাকোঁ নহয় যে এটা বোমা বিস্ফোৰণলৈ যেনেকুৱা হয় তেনেকুৱা ফটো আচলতে বিগ বেং আৰম্ভ হওঁতে হয়তো তেনেকুৱা হোৱা নাছিল কাৰণ তেতিয়া যিবিলাক আমাৰ পোহৰ কণিকা সৃষ্টি হোৱা নাই গতিকে পোহৰ তেতিয়া নাছিলে পোহৰ নাই চাবলৈ একো বস্তু নাই তাৰোপৰি মহাশূন্যত কেতিয়াও শব্দ নহয় গতিকে বিস্ফোৰিত শব্দ নাই গতিকে বিগ বেং আমি যিটো ভাবি থাকোঁ যে একদম ধমকৈ এটা শব্দ হৈছিলে আমাৰ বিশ্বব্ৰহ্মাণ্ড আৰম্ভ হৈছিল তেনেকুৱা নহয় আচলতে একদম আন্ধাৰ বস্তু এটাত কিবা এটা মানে নিজে নিজে হৈ আছে আচলতে কোনেও আমি হয়তো দূৰৰ পৰা যদি কোনোবা চাই থাকিল হয় দেখা পালোঁ আমি চাব পাৰিলোঁ হয় হয়তো এনেকুৱা হ'লে যে তাতে একো দেখা নাপালে আচলতে একোৱেই নাই আচলতে কিন্তু এইবিলাক গৈ প্ৰায় 3,80,000 বছৰৰ পিছতহে যেতিয়া ফটন পাৰ্টিকুল মানে যি পোহৰ কণিকাবিলাক যেতিয়া সৃষ্টি হৈ পেলাই যাবলৈ ধৰিলে তেতিয়াহে হয়তো আৰম্ভ হৈছিলে আচ্ছা কিয় হ'ল এইটো যে সেই সময়ত তাত যিটো তাপ টেম্পাৰেচাৰ বহুত বেছি
সিমানখিনি টেম্পাৰেচাৰত যিটো আমি ইলেক্ট্ৰমেগনেটিক ৱেভ বুলি কওঁ বা ইলেক্ট্ৰমেগনেটিক বা ফটন বা চাৰ্জ পাৰ্টিকলবিলাক সেইবিলাক আচলতে তাৰ মাজেদি পাৰ হৈ যাব নোৱাৰে গতিকে পাৰ হৈ যাব নোৱাৰিলে তাতে আমি যিবিলাক পোহৰ কণিকা সেইবিলাকতো ইলেক্ট্ৰমেগনেটিক ৱেভ আচলতে বিদ্যুৎ চুম্বকীয় তৰংগ সেইবিলাকো যাব নোৱাৰে গতিকে ফটন পাৰ্টিকল যদি যাবই নোৱাৰে তাতে দেখাৰো কোনো অৱকাশ নায়েই গতিকে আচলতে বিগ বেং বুলি আমি যদিও কওঁ আমি মনত এটা ধাৰণা হয় এটা বোমাৰ দৰে ফুটিছিলে এনেকুৱা নহয় বস্তুটো কিন্তু আৰম্ভণি হৈছিলে তেনেকেই সেনেকুৱা ধৰণে আৰম্ভ হৈ প্ৰসাৰিত হৈছে প্ৰসাৰিত হোৱাৰ প্ৰথম কেইছেকেণ্ডো নহয় ফ্ৰেকশ্যন অফ ছেকেণ্ডৰ ভিতৰত হঠাতে মানে খুব বেছিকৈ প্ৰসাৰ হোৱা আৰম্ভ হৈ পেলাই এইটো বন্ধ হৈছে সেইখিনিক এটা বেলেগ এটা পিৰিয়ড এটা আছে আৰু সেইখিনি এটা বেলেগ ইছ্যু এইটো কথা ক'ম বাৰু পিছত সেইটোৰ কথা এটা ৰিলেশ্যন আছে ইণ্টাৰেষ্টিং তাৰপিছত লাহে লাহে তৰাবিলাকৰ সৃষ্টি হ'ল আমাৰ যিটো তাৰকা ৰাজ্য হাতীপতি বা অন্য এই তাৰকা ৰাজ্যবিলাকৰ সৃষ্টি হ'ল তাৰকা ৰাজ্য সৃষ্টি হৈ লাহে লাহে প্ৰসাৰিত হ'ব ধৰিলে প্ৰসাৰিত হৈ গৈ থাকি পেলাই আজিৰ অৱস্থাটো পাইছোঁ আমি এইটো বহুতে কয় যে এইটোনো হয় কথাটো যে আজিবা 13.7 বিলিয়ন বছৰ আগৰ বিগ বেং হৈছিল বুলি আমিনো জানোনো কেনেকৈ আমিতো কোনেও নাছিলোঁ এইটো এটা প্ৰশ্ন হয় যে আমি জানিলোঁ কেনেকৈ আচলতে জানাৰ কিছুমান কথা আছে যে এবাৰ এজন এনেকুৱা বিজ্ঞানী 1929 চনৰ পৰা আৰম্ভ কৰিছিল তেওঁৰ নাম উইলিয়াম হাবুল বুলি হাবুলে মানে টেলিস্কোপেৰে যেতিয়া তাৰকা ৰাজ্যবিলাক দেখিলে তেতিয়া তাৰকা ৰাজ্য বুলি কোৱা নাছিলে নেবুলা বুলি কৈছিলে সেইবিলাক তাৰকা ৰাজ্য বুলি জনা নাছিলে তেওঁ দেখিলে নেবুলাবিলাক এটাৰ পৰা এটা আঁতৰি গৈ আছে আঁতৰি কিয় গৈ আছে তেওঁ ধৰিব পৰা নাই তেওঁ মানে ষ্টেটমেণ্ট দিলে চবকে যে এটা নেবুলাবিলাক আঁতৰি গৈ থাকে এটাৰ পৰা এটা তো সেইটো দেখি তেওঁ ধৰিব পৰা নাই পিছত বেলেগ এজন কেইবাজনো বিজ্ঞানী আছিলে তাৰপিছত এজনৰ নাম ক'ব লাগিব জৰ্জ লুমেইটাৰ বুলি কয় বহুতে কিন্তু জৰ্জ লুমেখ তেওঁৰ নামটো তেওঁ ক'লে যে নহয় আচলতে তাৰকা ৰাজ্যবিলাক মানে এখনৰ পৰা গৈ থকা নাই বিশ্ব ব্ৰহ্মাণ্ডখনে আচলতে প্ৰসাৰিত হৈ গৈ আছে সেইকাৰণে তাৰকা ৰাজ্যবিলাক গৈ থকা যেন লাগে গতিকে সেইটো এটা প্ৰমাণ হ'ল যে বিশ্ব ব্ৰহ্মাণ্ডখন প্ৰসাৰিত হৈ আছে সেইটো এটা প্ৰমাণ হ'ল তাৰপিছতে অন্য কিছুমান পালে যে কছমিক বেকগ্ৰাউণ্ড ৰেডিয়েশ্যন বুলি কয় আমি যদি এটা মাইক্ৰৱেভ বুলি কৈছোঁ কিয় মাইক্ৰৱেভটো আমি চবেই জানো আমাৰ যে মাইক্ৰৱেভ অ'ভেন আছে আমি যে ৰন্ধা বঢ়া কৰোঁ হেৰিত মাইক্ৰৱেভ অ'ভেনত সেইটো মোবাইল ফোনত আমি মাইক্ৰৱেভেৰে আচলতে মোবাইল ফোনৰ কানেকশ্যনবিলাক হয় এটা মোবাইল ফোনৰ পৰা টাৱাৰলৈকে টাৱাৰৰ পৰা এইটো মাইক্ৰৱেভ এটা বিদ্যুৎ চুম্বকীয় তৰংগ দীঘলীয়া এইটো এই মহাকাশত যদি আমি মাইক্ৰৱেভটো আমি চাওঁ চাৰিওফালে মাইক্ৰৱেভ ৰেডিয়েশ্যন হোৱা দেখা মানে তৰংগ দেখা পোৱা যায় সেই মাইক্ৰৱেভনো আহিল ক'ৰ পৰা সেইটো যেতিয়া বিজ্ঞানীবিলাকে ভালকৈ তথ্যবিলাক লৈ পেলাই বিশ্লেষণ কৰিলে তেতিয়া দেখিলে যে এই যে বিগ বেং আৰম্ভ হৈছিলে 13.7 বিলিয়ন বছৰ আগতে তেতিয়া বহুত বেছি টেম্পাৰেচাৰ আহিলে আৰু ৱেভ লেংথ যিটো তৰংগটো বহুত সৰু আছিলে আৰু বহুত এনাৰ্জেটিক আছিলে সেইবিলাক যেতিয়া প্ৰসাৰিত হ'ল দূৰলৈ গুচি গ'ল তাৰ দূৰৰ পৰা পোহৰ এইবিলাক আহিব ধৰিলে গৈ লাহে লাহে এখন যেতিয়া ঠাণ্ডা হ'ল সেইবিলাকেই গৈ পেলাই পিছত মাইক্ৰৱেভ হৈ গ'ল মানে তৰংগ দৈৰ্ঘ্যটো দীঘল হৈ পেলাই মাইক্ৰৱেভ হ'ল আচলতে তো সেইবিলাক ধৰা পৰিলে তাৰপিছতে আকৌ হাইড্ৰজেন সেই সময়ত প্ৰথমতে হাইড্ৰজেন এটম আটাইতকৈ সৰু মানে আমি চিম্পলেষ্ট ফৰ্ম বুলি কওঁ আমি একদম সৰল যিটো আৰু তো হাইড্ৰজেন এটম মানে পৃথিৱীৰ মহাকাশৰ চাৰিওফালে পোৱা যায় এইকেইটাৰ কথাৰ পৰা মানুহে বিশ্বাস কৰিলে যে বিগ বেংটো আৰম্ভ হৈছিলে আজিৰ পৰা বেক কেলকুলেশ্যন কৰিলে অংক আমি কেতিয়াবা বেক কেলকুলেশ্যন কৰোঁ নহয় তেনেকুৱা বেক কেলকুলেশ্যন কৰি দেখিলে যে প্ৰায় 13.7 বিলিয়ন বছৰ আগতেই বিগ বেং বুলি এটা বস্তু হ'ব লাগে আচলতে সেইটোৰ ওপৰত অৱশ্যে এইটোৱে একদম তথ্য যে সদায় কাৰেক্ট সেইটো নহয় দেই তাৰে ওপৰত কিছুমান কণ্ট্ৰভাৰ্চিও আছে যে এইটো নহ'বও পাৰে আমাৰ এতিয়া বিখ্যাত এজন বিজ্ঞানী জয়ন বিষ্ণু নাৰ্জিকা বুলি আমাৰ ভাৰতৰ তেখেতে আৰু ফ্ৰেড হইল বুলি এজনে লগ লাগি তেওঁলোকে এটা বিশ্লেষণ দিছিলে যে আচলতে বিশ্ব ব্ৰহ্মাণ্ডখন প্ৰসাৰিত হৈ থকা নাই ষ্টেডি ষ্টেট থিয়ৰী বুলি কয় সেইটো বিশ্ব ব্ৰহ্মাণ্ডখন আচলতে একে ঠাইত একেধৰণে আছে মাজে মাজে অলপ প্ৰসাৰিত হোৱা যেন লাগে আৰু মাজে মাজে অলপ সংকুচিত হয় তেনেকুৱা পিছে সেই থিয়ৰীটোত অকণমান কিছুমান আখুৱা থাকিলে সেইকাৰণে সেইটো আজিকালি মানুহে সিমান একচেপ্ট নকৰে বিগ বেংটো বেছি একচেপ্ট কৰে গতিকে এটা কথা খালি ইয়াতে ক'ব লাগিব যদিও বিগ বেংটো মানে একচেপ্ট কৰিছে তাতেও কিন্তু কিছুমান আখুৱা আছে বিগ বেংৰো এতিয়া ধৰক আমি যদি কওঁ যে বিগ বেং হোৱাৰ কাৰণে মানে বিশ্ব ব্ৰহ্মাণ্ডখন প্ৰসাৰিত হৈ গৈ আছে আচ্ছা মই ধৰি ল'লোঁ বিগ বেং মানে বিশ্ব ব্ৰহ্মাণ্ডখন প্ৰসাৰিত হৈ গৈ আছে আমি যদি এখন ৰবৰ বেলুন এটা বুলি ধৰি লওঁ যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ বেলুনৰ দৰে প্ৰসাৰিত হৈ গৈ আছে
এতিয়া বেলুনটোৰ ওপৰত যদি দুটা সৰু সৰু এনে বিন্দু যদি মই তাতে দিওঁ বা দুটা যদি সৰিয়হ ধৰি লওক সৰিয়হৰ কণা দুটা তাতে দিলোঁ, এতিয়া মই যদি বেলুনটো ফুলাই গৈ থাকোঁ, প্ৰসাৰিত কৰি গৈ থাকোঁ, এই বিন্দু দুটা কি হ'ব? আঁতৰি গৈ থাকিব এটাৰ পৰা এটা। আচ্ছা, সেইখিনিলৈকে ঠিকে আছে। এই যে আমাৰ যিবিলাক তাৰকা ৰাজ্যবিলাক ডাঙৰ ডাঙৰ তাৰকা ৰাজ্য এখনৰ মানে এনেকুৱা ইমানেই ডাঙৰ যে এটা মূৰৰ পৰা আনটো মূৰলৈ এটা পোহৰ কণিকা যাবলৈ কেইবাশ বছৰ লাগে, কেইবাশ বছৰ লগা এনেকুৱা তাৰকা ৰাজ্য যে পোহৰে প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ, তাৰমানে পৃথিৱীৰ চাৰিওফালে 8 পাক ঘূৰিব পাৰে পোহৰে 1 ছেকেণ্ডত। সেইটো গতিবেগতো হাজাৰ হাজাৰ মানে বছৰ লাগে এখন তাৰকা ৰাজ্য ইটো মূৰৰ পৰা সিটো মূৰ যাবলৈ। গতিকে তাৰকা ৰাজ্যবিলাক কিমান ডাঙৰ। এতিয়া কথা হৈছে এই যে প্ৰসাৰিত হৈ থকা বিশ্ব ব্ৰহ্মাণ্ডখনত এই তাৰকা ৰাজ্যবিলাকৰ সৃষ্টি কেনেকৈ হ'ল? তৰাবিলাকে এটাৰ লগত এটা বান্ধোন কেনেকৈ খালে তেনেহ'লে, যদি এটাৰ পৰা আঁতৰিয়ে গৈ আছে? তো সেইটো এটা ডাঙৰ প্ৰশ্ন। তেনেকুৱা আৰু প্ৰশ্ন কেইটামান আছে। এটা আছে যে বিশ্ব ব্ৰহ্মাণ্ডখন যদি 13.7 বিলিয়ন বছৰ আগতে হৈছিলে, তেতিয়া আমি মানে এইটো অবজাৰ্ভেবল ইউনিভাৰ্চ বুলি কওঁ, আমি যিখিনিলৈকে আমি দেখা পাওঁ, তো সেইখিনিলৈকে আমি ঠিকে আছে যে কণিকাবিলাক এটা ঠাইৰ পৰা আৰম্ভ হৈ গ'লে গৈছে। তাৰ বাহিৰতো কিছুমান কণিকা আছে মানে বা ঠাই আছে যিবিলাকৰ প্ৰেছাৰ হওক, তাৰ টেম্পাৰেচাৰ হওক, মানে তাপ হওক, চাপ হওক, এইবিলাক একজেক্টলি একে, ইটো মূৰত যেনেকুৱা সিটো মূৰত সেইটো। কিন্তু সেইটো হ'বলৈ গোটেইকেইটা কণিকা একে ঠাইৰ পৰা হ'ব লাগিব, তেতিয়াহে হ'ব। কিন্তু সেইবিলাকে কেতিয়াও ইটোৰ লগত লগে লগা নাই। তাৰপিছতো কিয় এই ঘটনাটো ঘটিলে? সেনেকুৱা কিছুমান ঘটনা আছে, বিজ্ঞানিক ঘটনা, যিবিলাক কথাৰ লগত মানে বিগ বেংটো খাপ নাখায়। গতিকে মানে মানুহৰ অলপ সন্দেহ আছে যে বিগ বেংটো আচলতে হৈছিলে নে আৰু আচলতে বেলেগ এটা কথা হৈ পেলাই আমি এতিয়া বেক কেলকুলেট কৰি পাইছোঁ যে বিগ বেঙৰ দৰে হৈছিলে, নে আচলতে বিগ বেং নহয়, অলপ তাতকৈ বেলেগ ধৰণৰ আছিলে। সেনেকুৱা কথাবিলাক আছে। গতিকে সেইবিলাকৰ অলপ কনফিউজন থাকে। আৰু বিজ্ঞান বস্তুটো এনেকুৱা, মই কৈছোঁ যে বিজ্ঞান এটা বিষয় বুলি ঠিক নহয়, বিজ্ঞান এটা সত্যৰ সন্ধান। যে আজি যিটো সত্য, কালি সেইটো আৰু ৰিফৰ্ম হ'ব, তাতকৈও আৰু বেছি সত্য কথাটো আমি বুজি পাম। চেঞ্জ মানে এনেকুৱা নহয় যে একদম ড্ৰাষ্টিকেলি যে এইটো একেবাৰে ভুল আগতে আছিলে। এসময়ত মানুহে ভাবিছিলে যে সূৰ্যটোৱে পৃথিৱীৰ চাৰিওফালে ঘূৰে, সেইটো বিজ্ঞানী আছিলে তেতিয়া মানুহবিলাকে তেনেকৈ জানিছিলে। তেতিয়া খালি বিজ্ঞানী বুলি নকৈছিলে, তেওঁলোকক ফিলচফাৰ বুলি কৈছিলে। পিছত গম পালে যে নহয়, পৃথিৱীখনহে সূৰ্যৰ চাৰিওফালে ঘূৰে। ড্ৰাষ্টিকেলি সলনি গৈছে, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে নে সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে, সেইটো ড্ৰাষ্টিকেলি চেঞ্জ হৈছে। এটা বেলেগ কথা। আজিৰ দিনত কিন্তু ইমান হৈ থকা নাই, কিয় এতিয়া বহুত ধৰণৰ যন্ত্ৰপাতি আহিছে, টেলিস্কোপ আহিছে, আমি কথাবিলাক বহুত বেছি ভালকৈ জানো আৰু তাৰ প্ৰমাণো বহুত হৈছে। গতিকে এতিয়া কেনেকুৱা হ'ব কথাটো যে আমি হয়তো কথাটো জানিম যে এইটো একজেক্টলি এইটো নহয়, তাৰ অলপ হয়তো ইফাল সিফাল হ'ব, বহুত বেছি সলনি নহয় যে একেবাৰে এইটো নহয় একদম অসত্য, এইটো একদম এইটোহে সত্য, এনেকুৱা নহয় আৰু গৈ পেলাই। বিগ বেংটো হয়তো অলপমান মডিফাই হ'ব যে এইটো নহয় এনেকুৱা ধৰণৰ আছিল, ঠিক এইটো নহয় এনেকুৱা ধৰণৰ ৰূপ আছিলে, তেনেকুৱা হ'ব পাৰে। গতিকে বিজ্ঞান বস্তুটো সেনেকুৱা। অ'কে ছাৰ, মোক এটা কথা সুধিব, ইউনিভাৰ্ছৰ বাহিৰত কি আছে? এইটো মানে খুব ডাঙৰ প্ৰশ্ন, আৰু এইটো মোৰো প্ৰশ্ন। এইটো ইউনিভাৰ্ছৰ বাহিৰত কি আছে? কথাটো এনেকুৱা যে ইউনিভাৰ্ছখনেই এখন এটা বস্তু, তাৰ বাহিৰত কি আছে আমি নাজানো। বাহিৰ বুলি বস্তু নাই ইউনিভাৰ্ছৰ। আচলতে ইউনিভাৰ্ছ বুলি বাহিৰ বুলি কোনো কথাই নাই। তাৰ আগতে একো নাছিলে। এই এনাৰ্জিৰ পৰা গোটেই পদাৰ্থবিলাক হ'ল, শক্তিৰ ৰূপান্তৰ হয়। আমি জানো আইনষ্টাইনৰ সূত্ৰই কৈ থৈছে যে আমি এটা পদাৰ্থক আমি শক্তিলৈ ৰূপান্তৰ কৰিব পাৰোঁ। ঠিক তেনেকৈ শক্তিকো পদাৰ্থলৈ ৰূপান্তৰ কৰিব পৰা যায়। তে শক্তিটো পদাৰ্থলৈ ৰূপান্তৰ হ'ল, তাৰ পৰা ইউনিভাৰ্ছখন সৃষ্টি হ'ল। তাৰ বাহিৰত কি আছে বুলি কথা নাই, ইউনিভাৰ্ছৰ বাহিৰ বুলি নাই এই বস্তুটো। কথাটো তেনেকৈ ক'ব আৰু। কিন্তু সেইটো এটা ডাঙৰ প্ৰশ্ন যে ইউনিভাৰ্ছৰ বাহিৰ বুলি কিয় নাই। কিন্তু এতিয়া আকৌ নতুন কিছুমান কথাও আহিছে তাতে, যে আমি যেতিয়া অবজাৰ্ভ কৰোঁ যে টেলিস্কোপেৰে চোৱা যায় না, আজিকালিতো বহুত টেলিস্কোপ বেলেগ বেলেগ হৈছে। জেমছ ৱেব টেলিস্কোপ ওলাইছে, হাবুল টেলিস্কোপ আছিলে। তো এইবিলাকে যেতিয়া অবজাৰ্ভ কৰি দেখিলে যে আমি যিখন ইউনিভাৰ্ছ বুলি কৈ আছিলোঁ যে 13.7 বিলিয়ন বছৰ আগত সৃষ্টি হোৱা ইউনিভাৰ্ছ, সেইখন এতিয়া প্ৰসাৰিত হৈ যিমান ডাঙৰ হৈছে, গতিকে প্ৰসাৰিত বিন্দুটো তাত য'ত আছে সেইটো 13.7 বিলিয়ন বছৰ দূৰত গৈছে, লাইট ইয়াৰ্ছ দূৰত আছে। আৰু তাৰে বাহিৰতো যিখিনি গৈছে সেইখিনি গোটেই গৈ ইউনিভাৰ্ছখন প্ৰায় 95 বিলিয়ন লাইট ইয়াৰ ডিষ্টেঞ্চমানৰ ডাঙৰ এটা বল এটাৰ দৰে হ'ব গোটেই কথাটো যদি চাওঁ। কিন্তু কিছুমান এভিডেঞ্চ এনেকুৱা পোৱা ঠিক নাই, কিন্তু অংকৰে দেখা পোৱা গৈছে বা পাব বুলি সন্দেহ হৈছে যে তাতকৈও দূৰৰো কিছুমান বস্তু দেখা পাব পাৰে, বা প্ৰায় এতিয়া মানে লাহে লাহে এইবিলাকৰ সম্ভাৱনা আহিছে। তেতিয়া মানুহৰ সন্দেহ হ'ল যে তাৰ বাহিৰত কি আছে। গতিকে তাৰে বাহিৰত নিশ্চয় কিবা আছে। সেই কথাটো যেতিয়া বা যদি আমি কওঁ যে ইউনিভাৰ্ছখন যেতিয়া আৰম্ভ হৈছিলে, আমি যেতিয়া কৈ আছোঁ শক্তিখিনি পদাৰ্থলৈ ৰূপান্তৰ হ'ল, সেই শক্তিখিনি ক'ৰ পৰা আহিল, সেইটো এটা প্ৰশ্ন।
শক্তি যদি একোৱে যদি নাছিলে শক্তিটো ক'ৰ পৰা আহিলে গতিকে এতিয়া মানুহৰ প্ৰশ্ন হ'ল যে ইউনিভাৰ্ছখন তেনে আমি যিখন দেখি আছোঁ আমি যিখন ইউনিভাৰ্ছত আছোঁ অকল এখনেই ইউনিভাৰ্ছ নে আচলতে আৰু আছে ইউনিভাৰ্ছ হয়তো আৰু এখন ইউনিভাৰ্ছ ক'ত আছে হয়তো এখন নহয় আৰু 10খন আছে 10খন নহয় 1000খন আছে সেইকাৰণে আজিকালি মানে ইউনিভাৰ্ছৰ কনচেপ্টটো এনেকুৱা যে এইটো ইউনিভাৰ্ছ নহয় মাল্টিভাৰ্ছ বুলি কয় বা পেৰেলেল ইউনিভাৰ্ছ বুলি কয় কেইবাখনো এখন নহয় বিশ্বব্ৰহ্মাণ্ড এখন নহয় বহু হয়তো আছে হয়তো কোটি কোটি আছে যে এখন বিশ্বব্ৰহ্মাণ্ডৰ শক্তিখিনি আহি এইখন নতুনকৈ আৰম্ভ হৈছে ইখন বিশ্বব্ৰহ্মাণ্ডৰ শক্তিখিনি নোহোৱা ইখন আৰম্ভ হৈছে এনেকুৱা হ'ব পাৰে যে আমি যেনেকৈ পানী উতলালে বাবুলবিলাক আহি ফুটি গ'ল সেইটো আকৌ নতুন এটা বাবুল ওলায় ইউনিভাৰ্ছ মানে বহুতে সেইটো এতিয়া লাহে লাহে ওলাইছে কথাটো যে ইউনিভাৰ্ছখন এখন নহয় নেকি বাৰু যে এইখন ইউনিভাৰ্ছ লাহে লাহে নোহোৱা হৈ যাব এটা তাত নতুন ঠাইত আকৌ এখন ইউনিভাৰ্ছ আৰম্ভ হ'ব ইয়াৰ শক্তিখিনি তালৈ যাব তাৰপৰা তাতে হ'ব এনেকুৱাকৈ হয়তো বহুত ইউনিভাৰ্ছ আছে ইখনৰ পৰা ইখন হৈ আছে আৰু পেৰেলেল ইউনিভাৰ্ছ মাল্টিভাৰ্ছ এইবিলাক থিয়ৰী নে কনফাৰ্মটো হোৱা নাই এতিয়ালৈকে কনফাৰ্ম হয় থিয়ৰী অংকৰ দ্বাৰা কিছুমান একদম অংকৰ দ্বাৰা গোটেই প্ৰুফ নহয় কিছুমান কথা তাতে অংকৰ দ্বাৰা ক'ব পাৰি অংক কৰি পেলাই যে এইটো হ'ব পাৰে সম্ভাৱনা আছে কিন্তু এতিয়ালৈ প্ৰমাণ একোৱেই হোৱা নাই সেইটো এটা হাইপথেচিছ বুলি ক'ব আমি ভাবি ল'ব পাৰোঁ যে এনেকুৱা হ'ব পাৰে কিন্তু সেইটো সম্ভাৱনা আছেনে নাই সেইটো এতিয়াও কনফাৰ্ম নহয় ক'ব নোৱাৰি এইটো আৰু ছাৰ টাইমৰ সৃষ্টি কেতিয়া হ'ল টাইম মানে ইউনিভাৰ্ছৰ আগৰ পৰাই আছে নে ইউনিভাৰ্ছ সৃষ্টি হোৱাৰ বিগ বেঙৰ পাছত টাইমটো সৃষ্টি হৈছে আচ্ছা এইটো খুব ইণ্টাৰেষ্টিং প্ৰশ্ন নহয় ভালো লাগে সেইটো আমি এতিয়া সময় বুলি কওঁ সময়ৰ ধাৰণাটোনো কি সময়নো কি আমি ব্লেংক হৈ যাওঁ সময় বস্তুটোনো কি মনতে নাহে এতিয়া মই আইনষ্টাইনৰ ৰিলেটিভিটিৰ কথাটো আহিম দেই তাতে আপেক্ষিকতাবাদ সেইটো কথা অলপ বেলেগ ধৰণে আহিলে তেতিয়া কথাটো ক্লিয়াৰ হ'ব যিহেতু আমি ইয়াতে বিশ্বব্ৰহ্মাণ্ডৰ কথা পাতিছোঁ আপুনি যেতিয়া আকাশলৈ চাই আমি তৰাবিলাক দেখা পাওঁ নহয় ধুনীয়াকৈ তৰাবিলাক দেখোঁ নহয় এই তৰাবিলাকৰ দূৰত্ব বেলেগ বেলেগ এটা তৰা হয়তো আমাৰ পৰা সূৰ্যটোৱে আমাৰ পৰা যিটো দূৰ আছে ন তাৰ পৰা পোহৰ কণিকাটোৱে পোহৰৰ গতিবেগ ফিক্স মানে 1 ছেকেণ্ডত 3 লাখ কিলোমিটাৰ দূৰ যাব পাৰে তো সেইটো গতিবেগত পোহৰে গড় সময় লয় সূৰ্যৰ পৰা পৃথিৱীলৈ আহিবলৈ 8 মিনিট 20 ছেকেণ্ড ঠিক তেনেকৈ তাৰে পিছত যিটো আমাৰ নিকটতম মানে তৰা আছে আলফা চেণ্টৌৰি বুলি কয় সেইটোৰ পৰা পোহৰ পৃথিৱীলৈ আহিবলৈ প্ৰায় 4 বছৰ লাগে ঠিক তেনেকৈ কিছুমান 10 বছৰ লাগে কিছুমান 20 বছৰ লাগে কিছুমান 30 বছৰ লাগে কিছুমান হয়তো সেই 13.7 বিলিয়ন বছৰ লাগিব তো এইখিনি বছৰ লাগিব তাৰমানে মই আকাশলৈ যেতিয়া চাইছোঁ যেতিয়া মই আলফা চেণ্টৌৰিটো দেখিম তাৰমানে 4 বছৰ আগৰ তৰাটো দেখি আছোঁ সূৰ্যটো 8 মিনিট আগৰ তৰাটো দেখি আছোঁ কিছুমান তৰা হয়তো মানে 10 বছৰ আগৰ তৰাটো দেখি আছোঁ কাৰণ সেইখিনি পোহৰ এতিয়া আহি পাইছে হয়নে গতিকে মই তৰাটোৱে এটা ঠাই দখল কৰি আছে নহয় আমাৰ ইউনিভাৰ্ছত আমাৰ বিশ্বব্ৰহ্মাণ্ডত এটা স্থান দখল কৰি আছে কিন্তু মই যে চাই আছোঁ তৰাটো আকাশত চাই থাকোঁতে মই কি দেখিছোঁ সময় দেখি আছোঁ এইটো 4 বছৰ আগৰ সময় দেখি আছোঁ সময়ত তৰাটোৰ পৰা সৃষ্টি হোৱা পোহৰখিনি দেখিছোঁ এটা তৰা যিটো চাইছোঁ 10 বছৰ আগৰ সময়ৰখিনি দেখি আছোঁ তাৰমানে 10 বছৰ আগত তৰাটোৰ পৰা অহা পোহৰখিনি দেখিছোঁ সেই পোহৰখিনিয়ে কি বুজাইছে সেই সময়ত কি ঘটিছিলে সেইটো চাই আছোঁ তাৰমানে সেই সময়টোত কি হৈছিলে সেইটো চাই আছোঁ নহয় এই সময় আৰু এই যে স্থানটো দখল কৰিছে তৰাটোৱে সেই দুটাৰ মাজত এটা সম্পৰ্ক আহি গ'ল নহয় যে এইটো স্থানত থাকিলে এইটো সময়ৰ কথা এইটো স্থানত থাকিলে এইটো সময় এই স্থান আৰু সময়ৰ যিটো এটা সম্পৰ্ক সেইটোৱেইটো আইনষ্টাইনৰ ৰিলেটিভিটি আপেক্ষিকতাবাদ সেইটো জেনেৰেল থিয়ৰী বুলি ৰিলেটিভিটি কয় সাধাৰণ আপেক্ষিকতাবাদ আচ্ছা এতিয়া তাৰ পৰা মই এইটো কথালৈ আহোঁ যে মই যে ক'লোঁ এতিয়া সময় আৰু এতিয়া স্থানৰ এটা সম্পৰ্ক আহি গ'ল তাৰমানে সময় কেতিয়াৰ পৰা আৰম্ভ হৈছে যেতিয়া স্থান আৰম্ভ হৈছে তেতিয়াৰ পৰা হৈছে সময়ৰ বিগ বেং যেতিয়া ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰা সময়ো আৰম্ভ হৈছে গতিকে সময়ো তেনেকৈ আৰম্ভ হোৱা সময় যিদিনাখন আৰম্ভ হৈছে বিগ বেং যিদিনাখন আৰম্ভ হৈছে আমাৰ বিশ্বব্ৰহ্মাণ্ডখন আৰম্ভ হৈছে সেইদিনাখন সময়ো আৰম্ভ হৈছে সময়ৰ এটা কথা সুধোঁ মানে মই শুনা পাইছোঁ যে পৃথিৱীৰ সময় আৰু স্পেচৰ সময় বেলেগ বেলেগ সেইটো সঁচা নে ছাৰ আৰু যদি বেলেগ বেলেগ কিয় বেলেগ বেলেগ মানে স্পেচৰ টাইম বেলেগ আৰু পৃথিৱীৰ টাইম বেলেগ বুলি নহয় প্ৰথম কথা হৈছে আমি স্পেচ বুলি ক'লে কি কথা কাক স্পেচ বুলি ক'ম কাৰণ পৃথিৱীখনতো ওলমি আছে নহয় স্পেচতে ওলমি আছে আমি আচলতে আমিও এখন পৃথিৱীখনক আমি যদি এখন মহাকাশযান বুলি ধৰি ল'ব পাৰোঁ ডাঙৰ মহাকাশযান আমি তাৰে পৃথিৱীত উঠি আচলতে ঘূৰি আছোঁ মানে স্পেচত মহাকাশত ঘূৰি আছোঁ সূৰ্যৰ চাৰিওফালে ঘূৰি আছোঁ সূৰ্যটোৱে ঘূৰি আছে তেনেকুৱা আচলতে সময় বেলেগ বেলেগ বুলি কথা নহয় বস্তুটো কেনেকুৱা পৃথিৱীত আছোঁ মই মোৰ কাৰণে ঘড়ীটো যিটো সময় আপোনাৰ কাৰণেও একে সময় গোটেইখিনি একে মহাকাশত যেতিয়া যাম যোৱাৰ লগে লগে
তাৰে আৰু সময় মই এইটো যদি মিলাই থাকোঁ এনেই যদি আমি দুয়োটাই মানে আপেক্ষিকভাৱে দুয়ো যদি স্থিৰ হৈ আছোঁ যে ময়ো গৈছোঁ তেওঁ সেইজনো একে সমানে গৈছে তেতিয়া আমাৰ দুটাৰ মাজত ঘড়ীৰ সময় একে থাকিব এতিয়া আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ মতে আমি যদি এজনে আনজনক যদি আনজনৰ পৰা আঁতৰি গৈ থাকোঁ খুব স্পীডত লাহে গ'লেও হয় কিন্তু সেইটো ধৰিব নোৱাৰি আমি যদি একদম সময়ৰ গতিবেগৰ সমসাময়িক এটা বেগত যদি আমি যদি গতি কৰোঁ কিন্তু আইনষ্টাইনৰ ৰিলেটিভিটি বা আপেক্ষিকতাবাদে কোৱা কথা যে তেতিয়া কি হয় সময়বিলাক কমি কমি গৈ থাকে গতিকে স্পেচত মই যদি এতিয়া স্পেচ ট্ৰেভেল কৰোঁ মই যদি খুব জোৰে স্পীডত যদি গৈ থাকোঁ তেতিয়া সময়টো লাহে লাহে কমি কমি গৈ থাকে মই যদি একদম পোহৰৰ গতিবেগত যাব পাৰোঁ মোৰ কাৰণে সময় ৰৈ যাব তাৰমানে মোৰ সময় ৰৈ যাব নেকি মই ডেকা আজি যিটো ষ্টেজ আছোঁ সেইটো থাকি যাম আৰু পৃথিৱীত যিজন মানুহ থাকিব তেওঁৰ কাৰণে সময় গৈ আছে নহয় তেওঁ বুঢ়া হৈ গৈ থাকিব মই একে ঠাইতে থাকি যাম ইণ্টাৰষ্টেলাৰ চিনেমা এখন যিটো তেনেকুৱা ধৰণৰ হ'ব গতিকে সময় কথাটো তেনেকুৱা মানে আমি এজনে এজনৰ পৰা আঁতৰি থাকি পেলাই কোনে গতিবেগটো কিমান লৈছোঁ কাৰ মানে ৰিলেটিভলি এইজনৰ সাপেক্ষে মই কোনফালে গতি কৰিছোঁ আৰু কিমান বেগত গতি কৰিছোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব সময়টো তেওঁৰ সময় আৰু মোৰ সময় এনেই কিন্তু সময়টো একে থাকিব মই যদি মিলাই লওঁ কিন্তু যদি দুইটাৰ গতিবেগ বেলেগ আপেক্ষিকভাৱে দুইটা যদি আপেক্ষিকভাৱে গতিবেগ বেলেগ বেলেগ তেতিয়া দুইটাৰ সময় বেলেগ বেলেগ হ'ব আৰু সেইটো মানে প্ৰায় পোহৰৰ গতিবেগৰ সমান হ'লেহে কথাটো বেলেগ হৈ যায় কিন্তু এতিয়া ধৰক আপুনি যদি কয় মই বাছেৰে গৈ আছোঁ বাছেৰে গৈ থাকিলে বাছৰ যিটো গতিবেগ সেইটো বহুত কম সেইটোৰ তুলনাত আমাৰ সময়ৰ মানে যিটো ডিফাৰেঞ্চ এটা হ'ব দুইটাৰ মাজত সেইটো অতি কম সেইটো ধৰিব নোৱাৰি মানে ফ্ৰেকশ্যন অফ ছেকেণ্ড এনেকুৱা 0.0000 বহুত তলত সেইটো আমি গণনা কৰি উলিয়াব নোৱাৰোঁ কিন্তু যেতিয়া এই পোহৰৰ গতিবেগৰ এটা সেই এনেকুৱা ধৰণত যাব বা যথেষ্ট হাই স্পীডত যায় তেতিয়া এইটো ওলায় এতিয়া আমাৰ যে আৰ্টিফিচিয়েল ছেটেলাইটবিলাক আছে সূৰ্য পৃথিৱী চাৰিওফালে ঘূৰি থাকে আমি যে মোবাইল সেৱা পাইছোঁ বা অন্য আৰ্টিফিচিয়েল ছেটেলাইটবিলাক ঘূৰি থাকে সেইবিলাক যথেষ্ট জোৰত ঘূৰি থাকে কিন্তু তাতে সময়ৰ কিন্তু পাৰ্থক্য এটা আহে সেইটোও কিন্তু ফ্ৰেকশ্যন অফ ছেকেণ্ডতে আহে কিন্তু সময়ৰ পাৰ্থক্য হয় তেনেকুৱা বস্তুটো আৰু বিন্দুটো কথাটো ক্লিয়াৰ হ'ল নে বিন্দুটো কেনেকৈ সৃষ্টি হ'ল এটা যে বিগ বেংৰ যিটো সেইটোৱেতো এতিয়া বিন্দুটোত সেই তাকে যে সেই এনাৰ্জিখিনি আহি পেলাই তাৰ পৰা পদাৰ্থ হ'ল আমি যিটো কৈছিলোঁ সেই এনাৰ্জিখিনি ক'ৰ পৰা আহিলে সেইটো কথা আহোঁতেই এই মাল্টিভাৰ্ছৰ কথাবিলাক লাহে লাহে ক্লিয়াৰ আহিলে ছাৰে ক'লে আৰু ছাৰ লাইটতকৈ স্পীড পচিবল নে অংকৰ দ্বাৰা পচিবল অংকৰে আমি যিকোনো কাম কৰিব পাৰোঁ এনেকৈ কৰিব পাৰোঁ অংকই বহুত কথা ক'ব পাৰে ফিজিকেলি এতিয়ালৈ পচিবল নহয় আৰু হ'বনে নাজানো এইটো কিয় নহয় মই কৈ আছোঁ মানে কিছুমানে ক'ব পাৰে যে নাই সময়ত এইটো গৈ পেলাই হ'ব সেইটো কিয় নহয় যে এই আইনষ্টাইন আমি জানো খুব বিখ্যাত বিজ্ঞানী আৰু নহয় এলবাৰ্ট আইনষ্টাইন তেওঁ এটা সূত্ৰ দিছিলে মানে এইটো স্পেচিয়েল থিয়ৰী অফ ৰিলেটিভিটি বুলি কয় আপেক্ষিকতা বাৰু যিটো স্পেচিয়েল থিয়ৰীটো তাতে তিনিটা কথা কৈছে এটা হৈছে কি যিকোনো এটা বস্তুই যদি পোহৰৰ গতিবেগ বা তাৰে ওচৰা ওচৰি গতিবেগত গতি কৰে তেতিয়া তাৰ সময়টো কমি গৈ থাকে টাইম ডাইলিউশ্যন হয় সময়টো চুটি হৈ গৈ থাকে আৰু তাৰ লেংথ কণ্ট্ৰাকশ্যন হয় তাৰমানে যিটো তাৰ দৈৰ্ঘ্যটো কমি কমি গৈ থাকিব তাৰমানে 3 ডাইমেনশ্যনেল মানুহ এজন আমিতো গোটা বস্তু নহয় এখন চেপেটা কাগজৰ দৰে হৈ যাব যদি পোহৰৰ গতিবেগত যাওঁ আৰু তাৰ ভৰটো মানে বাঢ়ি বাঢ়ি গৈ থাকে পোহৰৰ গতিবেগত ইনফিনিটি হৈ যায় এতিয়া আপুনিয়ে কওক ইনফিনিটি ভৰৰ বস্তু এটা লৰাবলৈ আমি পাৰিম জানো আমিতো নোৱাৰোঁ শক্তি কিমান লাগিব তাতে শক্তিও ইনফিনিটি লাগিব ইনফিনিটি শক্তি ক'তো নাই গতিকে পোহৰৰ গতিবেগত যিকোনো এটা ভৰৰ বস্তু যাবলৈ ইনফিনিট তাত শক্তি লাগিব কাৰণ তাৰ ভৰটো ইনফিনিট হৈ যাব বস্তুটোৰ গতিকে ইনফিনিট বস্তু এটা লৰচৰ নহয় কিন্তু আজিকালি কিছুমান বস্তু ওলাইছে এতিয়া ধৰক কিছুমান ৱেভৰ কথা কয় মানুহে ফেজটো মানে মানে পোহৰৰ গতিবেগতকৈ জোৰে যাব পাৰে ফেজ মানে বস্তুটো কেনেকুৱা ধৰক দুটা তৰংগ আমি একেলগে এৰি দিছোঁ দুইটা তৰংগ গৈ আছে তৰংগৰ এটা যিকোনো এটা অংশক আমি ফেজ বুলি কওঁ দুটা ফেজ একে কিন্তু এটা তৰংগ যদি তাতকৈ তৰংগ দীঘলৈ গৈ থাকে কিবা কাৰণত এটা যদি কম হৈ গৈ থাকে তেতিয়া এটাৰ ফেজটো অলপ বাঢ়ি গৈ থাকিব সি যদিও পোহৰৰ গতিবেগত গৈছে তাৰ ফেজটো বাঢ়ি গৈ থাকিব তাৰমানে পোহৰৰ গতিবেগতকৈ তাৰ ফেজটোৰ ডিফাৰেঞ্চটো বেছি হৈ গৈ থাকিব স্পীডটো বেছি হৈ গৈ থাকিব সেইটো স্পীড বুলি ক'ব পাৰোঁ সেইটো কিন্তু মানে এই মানে সাধাৰণতে এই মানে ভৰ থকা বস্তু মাছ থকা বস্তুৰ ক্ষেত্ৰত এইটো সম্ভৱ নহয় তাৰমানে ছাৰ ফিউচাৰ বা পাষ্টত যোৱা পচিবল নহয় এতিয়ালৈ সম্ভৱ নহয় পিছলৈকেও এতিয়া আমি সপোন যে দেখোঁ
এইটো যে মই ধৰক আপোনাক এইমাত্ৰ মই ভাবি আছোঁ মই লণ্ডনত গৈ আছোঁ লণ্ডনৰ ধৰক মই আগতে লণ্ডন গৈছোঁ মই লণ্ডনত গৈছোঁ তাৰে ৰাস্তাত ঘূৰি আছোঁ মই এইমাত্ৰ লণ্ডন নাপালোঁ নে গৈ পেলাই অৰ্থাৎ তেনেকুৱা ধৰণৰ গতিকে তেনেকুৱা যদি কিবা এনেকুৱা টেলিপেথি টাইপৰ এতিয়া টেলিপেথিটো কিন্তু চাইণ্টিফিকেলি প্ৰুফ নহয় নেকি এইটো নহয় মানে এইটো কিবা হেৰি আৰু নহয় সেইবিলাক যদি কেতিয়াবালৈ আহি পেলাই হয় নাজানো সেইবিলাকৰ ওপৰত গৱেষণা হৈ আছে নিশ্চয় হৈ আছে হোৱা গতিকে সেইবিলাক কেতিয়াবালৈ যদি হ'ব পাৰে হয়তো সম্ভৱ হ'ব পাৰে কিন্তু এতিয়ালৈ তাৰ কোনো সম্ভাৱনা কিন্তু হোৱা নাই যে মানুহে এনেকৈ কৰিব পাৰিব হয়তো এসময়ত হ'বও পাৰে কাৰণ বিজ্ঞান আমি নভবা কথা কিছুমানো এতিয়া সম্ভৱ হৈ আছে গতিকে এসময়ত নভবা কথা গৈ পেলাই সম্ভৱ হয়তো হ'ব পাৰে মানে আজিৰ দিনটোত একো ক'ব নোৱাৰি হ'ব নে নহ'ব কাৰণ এইবিলাকৰ থিয়ৰিটিকেলি অংকৰ দ্বাৰা কৰি দেখুৱাব পাৰি যে এইটো ইমানখিনিলৈকে হয় কিন্তু প্ৰেক্টিকেলি এতিয়ালৈ হোৱা নাই আৰু এইটো হ'বলৈ সময় বহুত বেছি লাগিব এইটো পেৰেলেল ইউনিভাৰ্ছৰ কাৰণে হয় নেকি ধৰি লওক কেতিয়াবা এনেকুৱা হয় ধৰি লওক আপোনাৰ লগত মই এতিয়া কথা পাতি আছোঁ এনেকুৱা লাগে যে আমি বহুত দিনৰ আগতে এইটো মানে চিটুৱেশ্যন আগতেও ক্ৰিয়েট হৈছে এনেকুৱা ফিল হয় চ' পেৰেলেল ইউনিভাৰ্ছৰ কাৰণে হ'ব পাৰে নেকি চাগে মোৰ নালাগে সেইটো হয় বুলি এইটো মোৰ একদম ব্যক্তিগত কথা দেই বহুতে ক'ব যে হে আপুনি আৰু কেনেকৈ জানিলে নহয় বুলি পেৰেলেল ইউনিভাৰ্ছ নাই বুলিনো ক'ত বা ক'লে কৈ দিবও পাৰে গতিকে মই ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ যিহেতু পেৰেলেল ইউনিভাৰ্ছৰ সেইটো এটা কনচেপ্ট সেইটো এতিয়া ধাৰণাটোহে আহিছে গতিকে তাৰ পৰা কিবা এটা বস্তু আহিছে আৰু আহিবলৈ এতিয়ালৈ আমি বিজ্ঞানে যিখিনি কৈছে যে আমি যিকোনো এটা বস্তু যেতিয়া পোহৰৰ যাব সেইটো পোহৰৰ গতিবেগতহে যাব গতিকে পেৰেলেল ইউনিভাৰ্ছ যদি ক'ৰবাত আছে সেইখন 13.7 বিলিয়ন বছৰ আগৰ মানে লাইট ইয়াৰ্ছ ডিষ্টেঞ্চতকৈ বেছি হ'ব লাগিব তাৰ পৰা বস্তু আহিবলৈ মোৰ এটা আহি পাবলৈতো সিমান বেছি সময় লাগিব মোৰতো বয়স ইমান হোৱা নাই বা আপোনাৰ আমাৰ ইমান বয়স নহয় যে আমাৰ তাতে আহি পেলাই ব্ৰেইনত সোমাই মই কথাখিনি গম পাম গতিকে সেইটো সম্ভৱ আচলতে নহয় বা সেইটো কেতিয়াবা ভাবি থাকোঁ এনেকুৱা হৈছে বুলি গতিকে তাৰ পৰা হয়তো আহে সেইটো মনোবিজ্ঞানী বা তেনেকুৱা ধৰণৰ মানুহবিলাকে বেছি ভালকৈ ক'ব পাৰিব নিউৰনৰ কথাটো মই ইমান সেইটো কথাত নোযোৱাই ভাল এই একেটাই যিটো আমি পেৰেলেল ইউনিভাৰ্ছ মাল্টিভাৰ্ছ মানে কেইবাখনো ইউনিভাৰ্ছ হয়তো এখন নহয় এনেকুৱা ইউনিভাৰ্ছ বহুত আছে এখন দুখন নহয় এই প্ৰশ্নটো আহিছে কিন্তু মই এইটো প্ৰশ্নৰ পৰা সদায় অলপ আঁতৰি কিয় ফুৰোঁ জানেনে আপুনি যদি ইউনিভাৰ্ছৰ আচলতে কিমান ডাঙৰ ধাৰণা কৰিব পাৰে নহয় মাল্টিভাৰ্ছলৈকে যাবলৈ আপোনাৰ ব্ৰেইনে আপোনাৰ মনে নক'ব যে মই মাল্টিভাৰ্ছৰ কথা ভাবোঁ ইউনিভাৰ্ছখন ইমানেই বেছি ডাঙৰ ভাবিব নোৱাৰা ডাঙৰ আচলতে এইখনৰ কথাই ভাবি আমি দেখোন তত নাপাওঁ তাৰপিছত মাল্টিভাৰ্ছৰ কথা ভাবিবলৈ এনেকুৱা লাগিব যে একেই যদি ইউনিভাৰ্ছ মই সেইখনৰ কথা বাদ দিওঁ আৰু এইখনৰ কথাই ভাবি থাকোঁ কাৰণ অত্যন্ত বেছি ডাঙৰ ইউনিভাৰ্ছখন আচলতে মানে কেনেকুৱা কিমান ডাঙৰ বুলি ক'ম যে ইয়াতে এটা যদি পৰুৱা এটা আছে নহয় সি গোটেই আমাৰ পৃথিৱীখন যিমান ডাঙৰ সেনেকুৱা মানে হাজাৰ হাজাৰ পৃথিৱীৰ সমান ডাঙৰ এৰিয়া এটাৰ কথা সি ভাবিবলৈ পৰুৱাটোৰ যিটো অৱস্থা আমি মানুহবিলাকৰ সেইটো অৱস্থাত আছোঁ আচলতে কিন্তু তাৰপিছত আৰু এখন ইউনিভাৰ্ছৰ কথা ভাবিম ব্ৰেইনে ঢুকি নাপায় আমাৰ নিউৰনবিলাক ইমান বেছি নাই সেইকাৰণে মই এইখিনিতে এটা কথা খালি কৈ থৈ দিওঁ দেই আমি আজি আলোচনা কৰি আছোঁ খুব ভাল লাগিছে এইখিনি ইমান ধুনীয়া প্ৰশ্ন কৰি আছে মই খালি আমাৰ উঠি অহা প্ৰজন্মক এটা কথা কওঁ দেই কাৰণ এইবিলাক প্ৰশ্ন তেওঁলোকে খুব কৰে এইখিনি কওঁতে মই খালি এটা কথা মই উঠি অহা প্ৰজন্মক কৈছোঁ যে এনেকুৱা প্ৰশ্ন কৰিব লাগিব বা কৰা উচিত বা জানিবও লাগিব আমি তাৰ লগে লগে কিন্তু আমি বেছিক ছায়েন্স যিটো একদম আমি বেছিক ছায়েন্সটোও জানিব লাগে কিন্তু আমাৰ আজিকালি বহুত ল'ৰা ছোৱালীবিলাক দেখিছোঁ মোক প্ৰশ্ন কৰে কেতিয়াবা এই মাল্টিভাৰ্ছৰ কথা কয় এই ব্লেক হোলৰ কথা কয় তাৰপিছতে ৱৰ্ম হোলৰ কথা কয় এনেকুৱা বহুত কিবা কিবি সোধে তাৰপিছত মই যেতিয়া বেছিক কথাটো সুধিম যে তুমি কোৱাচোন গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কথা কোৱা তুমি যে আজি আহি থাকোঁতে বাটত যে পখিলাটো দেখিছিলা পখিলা যে উৰি উৰি গৈছিলে কিয়নো পখিলাটো উৰি গৈছিলে গছৰ পাতটো যে সৰি পৰিল কিয় সৰি পৰিল তেতিয়া মানে এইটো নাজানো তোমাৰ যে আহিবিলাক ক'ব মোৰ গাটো বেয়া লাগিছে জ্বৰ মোৰ গাটো বেয়া লাগিছে কিয় লাগিছে তুমি কি খালা বোলে ঔষধ খাই দিলোঁ ন ভাল হৈ গ'ল ঔষধটো কোনটো ঔষধ খাম কিয় খাম নাখাম নেকি নাখালে ভাল হ'ব নেকি সেইবিলাকো কিন্তু জানিব লাগে আমাৰ আজিকালি ল'ৰা ছোৱালী হৈছে কি বেছিক ছায়েন্সটোত গুৰুত্ব খুব কম দিয়ে এই ফেচিনেটিং ৱৰ্ল্ডৰ কথাবিলাক খুব বেছি পাতোতে সেইবিলাক কথা পাহৰি যায় গতিকে সেইটোও লাগিব কাৰণ আমি এইবিলাক যদি আমি কথা নাপাতোঁ তেতিয়া আমি এইবিলাকৰ গৱেষণা নহ'ব ৰৈ যাব নোৱাৰোঁ গতিকে গৱেষণাৰ কাৰণে আমি কৰিবই লাগিব কিন্তু লগত বেছিক ছায়েন্সটো কিন্তু জানিব লাগিব তেতিয়া কিন্তু এই কথাবিলাক আৰু বেছি ভালকৈ যায় গতিকে এই মই উঠি অহা প্ৰজন্মৰ কাৰণে কৈছোঁ এই কথাখিনি আৰু ছাৰ আপুনি গ্ৰেভিটেশ্যনৰ কথা পতাত মোৰ মনত পৰিল হয় হয় আমাৰ সৌৰজগত গ্ৰেভিটিয়ে মানে হেৰি কৰি ৰাখিছে ধৰি ৰাখিছে চ' এই বস্তুটো কেনেকৈ ৰাখিছে বহুত পাৰফেক্টলি আছে বহুত পাৰফেক্টলি আছে অকণমান যদি ইফাল সিফাল হয়
মানে ধ্বংস হৈ যাব পৃথিৱী হয় কথাটো এনেকুৱা এই আমি নিউটনৰ কথা জানো মানে ছাৰ আইজাক নিউটন খুব বিখ্যাত বিজ্ঞানী আৰু বিজ্ঞানী বুলিও নহয় তেওঁ আচলতে খুব ডাঙৰ ফিলচফাৰ এই তেওঁ এবাৰ আমাৰ অলপতে যিটো আমাৰ এইটো হৈছিলে ক'ভিড হৈছিল তেনেকুৱাকৈ তেতিয়া প্লেগ হৈছিলে প্লেগতে তেওঁ মামাকৰ ঘৰত আছিল বুলি জানো আৰু মামাকৰ ঘৰত পিছফালে বহি থাকোঁতে তেওঁ মানে বাগিচাত বহি আছিলে তেতিয়া আপেল সৰি পৰা শব্দটো শুনিলে বুলি কয় এইটো এটা সাধু কথা আচলতে সেইখিনি কিমান সঁচা নাজানো মই এইটো হৈছে কিন্তু এইটো এটা চলি অহা কথা আপেলটো সৰি পৰা শুনিলে বাৰু ঠিকে আছে আপেলটো যদি সৰি পৰিছে যে চন্দ্ৰটো যে ওপৰত ওলমি আছে আকাশত তেওঁ সন্দেহ হ'ল যে চন্দ্ৰটো কিয় সৰি নপৰে আপেলটো সৰি পৰিছে চন্দ্ৰটো কিন্তু লাগি আছে তাতে তেওঁ বেছিক প্ৰশ্ন এইটো সেইকাৰণে মই কৈছোঁ ল'ৰা ছোৱালীবিলাকে সদায় বেছিক প্ৰশ্ন সুধিব লাগে তেওঁ বেছিক মনত প্ৰশ্নটো আহিলে যে চন্দ্ৰটো কিয় সৰি পৰা নাই আপেলটো কিয় সৰি পৰিল তেতিয়া তেওঁ মানে সেইবিলাক কৰি তেওঁ অংক কৰিলে অংকত খুব ভাল আছিলে তেওঁ কৰি দেখিলে যে আচলতে পৃথিৱীৰ এটা শক্তিয়ে মানে আপেলটোকো টানি আছিলে চন্দ্ৰটোকো টানি আছে সেইকাৰণে আপেলটো গছত লাগি আছিলে ষ্টেডি যেতিয়া তাৰ মানে ঠাৰিডাল তাৰপৰা ছিঙি গ'ল এই আহি পেলাই পৃথিৱীত পৰিলে কাৰণ তাৰ মাধ্যাকৰ্ষণ শক্তি সেইটো মাধ্যাকৰ্ষণ শক্তি বুলি পিছত তেওঁৰ নামটো দিছে যে এটা শক্তি আছে সেইটো টানিছে কাৰণে পৰি গ'ল চন্দ্ৰটো কিয় নপৰিল আচলতে চন্দ্ৰটোৱে এনেকৈ চিটিকি গৈ আছিলে ওলাই যাই থাকিব লাগিছিলে কিন্তু পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে চন্দ্ৰটোক ধৰি ৰাখিলে এইফালে সি চিটিকি ওলাই যোৱা এটা ফ'ৰ্চ আৰু এইফালে মাধ্যাকৰ্ষণ শক্তিৰ ফ'ৰ্চ দুইটা একে হোৱাৰ কাৰণে সি পৃথিৱী চাৰিফালে ঘূৰিব আৰম্ভ কৰিলে গতিকে সেই দুইটা ফ'ৰ্চ একেলগে থকাৰ কাৰণে সি ঘূৰি থাকিলে যদি মাধ্যাকৰ্ষণ শক্তি নাথাকে চন্দ্ৰটো চিটিকি ওলাই গুচি যাব আৰু যদি মাধ্যাকৰ্ষণ শক্তি থাকে ইটো নাথাকে তেতিয়া এই পৃথিৱীত আহি পৰিব আপেলৰ ক্ষেত্ৰত এইটো এইটো গতিটো নাই গছত লাগি আছিলে সেইকাৰণে সৰি পৰিলে আৰু চন্দ্ৰটোৰ ক্ষেত্ৰত এটা গতি আছে আৰু লগতে মাধ্যাকৰ্ষণ শক্তিয়ে টানি আছে গতিকে এই পৃথিৱী চাৰিফালে ঘূৰি আছে গতিকে আইনষ্টাইনে সেইটো নিউটনে সেইটো কথা উলিয়ালে এতিয়া সেইটোৰ কাৰণে গোটেই আমাৰ সৌৰজগতখন বুলি নহয় বিশ্বব্ৰহ্মাণ্ডৰ গোটেই বস্তুৱে মানে ইটোৰ লগত আকৰ্ষণীয় হৈ পেলাই আৰু এইটো খুব পাৰফেক্টলি একদম এই বলটো ইমান ধুনীয়া পাৰফেক্ট আছে একদম আৰম্ভণিৰ সময়ত হয়তো সেইটো বস্তু পাৰফেক্টলি নাছিলে কাৰণে কিছুমান বস্তু চিটিকি ওলাই গৈছে কোনোবাটো মাধ্যাকৰ্ষণ শক্তিতকৈ তাৰ গতি শক্তি বেছি সি চিটিকি বেলেগত গুচি গৈছে কোনোবাটো আহি পেলাই পৃথিৱীত পৰিছে এতিয়া উল্কাবিলাক যে হয় এইবিলাকৰ মাধ্যাকৰ্ষণ শক্তিৰ তাৰ প্ৰভাৱটো বেছি গতি শক্তিতকৈ গতিকে পৃথিৱীত পৰে কিছুমান চিটিকি ওলাই যায় সেইবিলাক হয় হৈ পেলাই এতিয়া মানে আমাৰ যিখন সৌৰজগত সেইখন ছেটেল অলমষ্ট মানে ষ্টেবল হৈছে আৰু গতিকে এই গোটেই গ্ৰহবিলাকে সূৰ্য চাপেৰে ধুনীয়াকৈ ঘূৰি আছে গতিকে ঘূৰি থাকে ঠিকে আছে কিন্তু কেতিয়াবা তাৰ মাজতো গণ্ডগোল হ'ব পাৰে যদি দূৰৰ পৰা কিবা এটা বস্তু আহি পেলাই গ্ৰহটোৰ ওচৰলৈ যায় ডাঙৰ এটা তেতিয়া তাৰ মাধ্যাকৰ্ষণ শক্তি বলে আকৌ গ্ৰহটোক টানিলে সেইটো পাৰ্টাৰ হ'ব বুলি কয় তেতিয়া হয়তো গণ্ডগোল হ'ব কিন্তু এতিয়ালৈ হোৱা নাই ষ্টেবলটো সেইটো এইখিনি এটা বৰ ইণ্টাৰেষ্টিং কথা এটা কওঁ দেই আপুনি চাগে এইটো হয়তো পিছত কেতিয়াবা হয়তো প্ৰশ্ন আহিলেও হয় মোৰ মনত আহিছে কাৰণে কৈ দিওঁ নহ'লে হয়তো আপুনিও পাহৰিব মইও পাহৰিম এই নিউটনে যেতিয়া গ্ৰেভিটেশ্যনেল ফ'ৰ্চ মাধ্যাকৰ্ষণ শক্তিৰ কথা উলিয়ালে নহয় তেওঁ প্ৰথমতে তাতে এটা তেওঁ ভুল ধাৰণা এটা আছিলে ভুল ধাৰণাটো এইটোৱে গ্ৰেভিটেশ্যনেল যিটো শক্তি ফ'ৰ্চ সেইটো যিটো এট্ৰেকশ্যনৰ ফ'ৰ্চ নহয় তেওঁ ভাবি লৈছিলে যে আজি যদি কোনোবা এটা ঠাইত গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এটা সৃষ্টি হয় কিবা এটা কাৰণত সেই গ্ৰেভিটেশ্যনেল ফ'ৰ্চটোৱে বিশ্বব্ৰহ্মাণ্ডৰ একদম চাৰিওফালে প্ৰত্যেকটো কোণত একে সময়তে গৈ পেলাই মানে এটা কৰিব সময় নালাগে আৰু একে সময়তে হ'ব সেই কথাটো কিন্তু পিছত আইনষ্টাইনে যেতিয়া তেওঁৰ ৰিলেটিভিটি থিয়ৰী উলিয়ালে তেতিয়া এই কথাটো মানে প্ৰমাণিত হ'ল যে যিকোনো এটা বস্তু আৰু কি গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো তাৰমানে পোহৰৰ গতিবেগতকৈ বেছি দূৰ যাব নোৱাৰে তাৰমানে গ্ৰেভিটেশ্যনেল ফ'ৰ্চটোৱেও যেতিয়া যাব সেইটো নোবেল প্ৰাইজো পাইছে 2017 চনত নেকি এই গ্ৰেভিটেশ্যনেল ৱেভৰ ওপৰত যে যেতিয়া যে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এটা তেওঁ মানে সৃষ্টি হ'ব তাৰ গতিৰ মানে তাৰ যিটো স্পীড হ'ব তাৰ সেইটো কিন্তু পোহৰৰ গতিবেগে তাতকৈ বেছি নহয় গতিকে বিশ্বব্ৰহ্মাণ্ডৰ চাৰিওফালে ইমিডিয়েটলি বিয়পি নপৰে সেই ভুল ধাৰণাটো আইনষ্টাইনে ঠিক কৰিলে আৰু তেওঁ ক'লে যে আচলতে এইটো মানে গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে এই এট্ৰাক্ট হৈ থকা নাই যেতিয়া এটা মেচিভ বস্তু এটা ভৰ থকা বস্তু এটা মানে মহাকাশত আছে নহয় তাৰ ওচৰত এই যে অলপতে আপুনি সুধিছিলে সময়ৰ কথাটো মই যে আপোনাক মই বাৰু আৰু আপুনি ধাৰণাটোৰ কথা ক'ম সময় আৰু স্থানৰ যিটো হেৰি তেওঁ কৈছিলে এইখন এখন জালৰ নিচিনা সেইখনকে মানে স্পেচ টাইম বুলি কয় সেই স্পেচ টাইমখন মানে বেকা হৈ যায় মানে এটা মেচিভ বস্তু এটা বা এটা যদি খুব মাছ থকা ভৰৰ বস্তু এটা হয় তে এইটো বেকা হৈ যায় আৰু
এই যেতিয়া এটা বস্তু এটা মানে তাৰ ওচৰত ঘূৰিব ধৰে সেই বেকা বক্ৰ পথেৰে ঘূৰি তাৰ চাৰিওফালে ঘূৰিব আৰম্ভ কৰে সেই কথাটো কৈছে আইনষ্টাইনৰ মতে গতিকে আইনষ্টাইনৰ মতে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বুলি কথা নাই যাতে আমাৰ গোটেই বিশ্ব মানে আমাৰ স্পেচ টাইম কাৰ্ভ হৈ যায় আৰু তেতিয়া বস্তুটো যাতে তাৰ চাৰিওফালে ঘূৰিব আৰম্ভ কৰে সেইটোৱে মানে আইনষ্টাইনৰ ৰিলেটিভিটি আৰু এইফালে ছাৰ আইজাক নিউটনৰ গ্ৰেভিটি মানে মাধ্যাকৰ্ষণ শক্তিৰ মাজৰ দুইটাৰ ফিলচফিকেল ডিফাৰেঞ্চ আছে ন ছাৰ ইণ্টাৰেষ্টিং এটা কুৱেশ্যন আছে হা যে আমাৰ পৃথিৱীটো বহুত স্পীডত ঘূৰি আছে সেই হিচাপত আমি গম পাব লাগিছিল আমি স্পীডটো ফিল কৰিব লাগিছিল স্পীড ফিল কিয় নকৰোঁ ধুনীয়া প্ৰশ্ন এই প্ৰশ্নটো এতিয়া নহয় এইটো গ্ৰীক ফিলচফাৰবিলাক যেতিয়া আছিলে হেৰক্লিটাছ তাৰপিছতে বহুত কেইজন আছিলে এনেকুৱা এৰিষ্টক্ৰাছ তেওঁলোকৰ দিনৰ পৰা অহা প্ৰশ্ন এইবিলাক তেতিয়াৰ দিনতো এনেকুৱা প্ৰশ্ন কিছুমান আহিছিলে যে যেতিয়া মানুহে কৈছিলে যে পৃথিৱীখন আচলতে সূৰ্যৰ চাৰিওফালেহে ঘূৰে সূৰ্যটো স্থিৰ আৰু পৃথিৱী ঘূৰে কিন্তু তাৰ আগতে মানুহে সূৰ্যটোৱে পৃথিৱীৰ চাৰিওফালে ঘূৰিছিলে তেতিয়া এই প্ৰশ্নটো আহিছিলে যে যদি পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে তেতিয়া আমি কিয় ফিল নকৰোঁ কাৰণ তেতিয়া মানুহে মানে ঘোঁৰা গাড়ী বা গৰু গাড়ীত গৈছিলে ঘোঁৰা গাড়ীত গৈ থাকিলে জাৰ্কিং এটা হয় যে ৰাস্তাটো গৈ পেলাই জাৰ্কিং এটা হ'ব আৰু ইফালৰ পৰা বতাহ আহিব গতিকে আমি গম পাওঁ যে পৃথিৱীখন যদি ইমান জোৰে ঘূৰি আছে পৃথিৱীহে আচৰিত পাব পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকোঁতে প্ৰতি ছেকেণ্ডত 30 কিলোমিটাৰ বেগত যায় প্ৰতি ছেকেণ্ডত 30 কিলোমিটাৰ বেগ প্ৰতি ছেকেণ্ডত সিমান বেগত গৈ আছে যথেষ্ট বেগ গতিকে সেইটো বেগত যদি আমি গম কিয় নাপাওঁ আচলতে পৃথিৱীখনে এই যে মহাকাশত ঘূৰি আছে মহাকাশতটো এনেকুৱা ৰাস্তাৰ দৰে আৰু উখুৰা মুখুৰা নহয় গতিকে তাতে আৰু এনেকুৱা তল ওপৰ হ'বলৈ বা জোকাৰণি খাবলৈ একো নাই স্মুথলি গৈ থাকে প্লেন বুলিও নাই একেবাৰে ওলমি থকা এটা বস্তু আৰু উপঙি থকা গৈ আছে আৰু গতিকে আমি অলপো এইটো ফিল প্ৰথমতেই নকৰোঁ এইটো 2 নম্বৰ আমাৰ যিখন এখন এটমছফিয়াৰ আছে আমাৰ এখন বায়ুমণ্ডলখন আছে নহয় বায়ুমণ্ডলখনতো সমানে গতি কৰি আছে আমি বায়ুমণ্ডলৰ ভিতৰত আছোঁ নহয় গতিকে আমি একো গম নাপাওঁ যে আমি গৈ আছোঁ কাৰণ বায়ুমণ্ডলখনে সমানে গৈ আছে ঠিক তেনেকৈ আপুনি ট্ৰেইনত যদি গৈ থাকিলে আপুনি এটা ইমান স্পীডত গৈ থাকে ট্ৰেইনখন আপুনি এটা পইচা এনেকৈ ওপৰলৈ দলিয়াই দিয়ক পইচাটোতো চিটিকি গুচি যাব লাগিছিল পিছফালে নাযায় নহয় সি আকৌ তলত পৰে কাৰণ ট্ৰেইনৰ ভিতৰৰ গোটেই বতাহখিনি বা গোটেইখিনি একেলগে গৈ আছে মাৰি দিয়াৰ সময়ত পইচাটোও গৈ আছে গতিকে গোটেই আমি বায়ুমণ্ডলৰ ভিতৰত সোমাই থাকি পেলাই গৈ আছোঁ নহয় সেইকাৰণে আমি সেই বস্তুটো ফিল নকৰোঁ বায়ুমণ্ডলৰে যে আমি ইমান জোৰে গৈ আছোঁ খালি গতিটো গম পায় কেনেকৈ যে আকাশত যেতিয়া তৰাবিলাক চাম গতিৰ বিপৰীতে তৰাবিলাক গৈ থাকিব এই তৰাবিলাক আপুনি ভালকৈ চাবচোন পূবৰ পৰা পশ্চিমলৈ গৈ থাকে লাহে লাহে সেইটো এটা হৈছে পৃথিৱীৰ গতিটো ঘূৰণীয়া যদি ঘূৰি থাকে তাৰ নিজৰ অক্ষৰ ওপৰত সেইটো পশ্চিমৰ পৰা পূবলৈ ঘূৰে সেইকাৰণে হয় আৰু এটা আপুনি বছৰত আকাশত সদায় একে তৰা নেদেখে লাহে লাহে তৰাবিলাক সলনি হৈ গৈ থাকে সেইটো হৈছে বাৰ্ষিক গতিটো যে পৃথিৱীয়ে যে সূৰ্য চাৰিওফালে ঘূৰি থাকে সেইটোৰ কাৰণে গতিকে সেই তাৰ পৰা গম পায় কথাটো আৰু এটা ছাৰ ইণ্টাৰেষ্টিং কুৱেশ্যন দুই বৰ ভাল পাইছে যেন লাগিছে বঢ়িয়া সুধিবা তুমি ৰবা গ্ৰেভিটি ৰিলেটেড পাতি আছোঁ সেইকাৰণে ঠিক আছে ভাল লাগিব হয় যদি চন্দ্ৰ গায়ব হৈ যায় নোহোৱা হৈ যায় পৃথিৱীত কি চেঞ্জেছ আহিব প্ৰশ্নটো বহুত ইণ্টাৰেষ্টিং আৰু জটিল কিন্তু প্ৰথম কথা হৈছে মই অলপ আগতে কৈছিলোঁ যে আমাৰ ইতিমধ্যে আমাৰ যিখন সৌৰজগতখন ইতিমধ্যে ছেটেল হৈছে মানে স্থিৰ অৱস্থাত আহিছে আৰু যে চবেই নিজৰ নিজৰ গতিপথ লৈ লৈছে সূৰ্যই নিজৰ স্থান এটা লৈছে পৃথিৱী আৰু লগতে অন্য গ্ৰহবিলাক সূৰ্যৰ চাৰিওফালে ঘূৰি আছে আৰু চন্দ্ৰটোৱে পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে এটা ধুনীয়াকৈ স্থান এটা লৈ লৈছে চবৰে তাৰ যিটো মাধ্যাকৰ্ষণ শক্তি তাৰ বলবিলাক তাতে সোমাই কামবিলাক হৈ আছে ধুনীয়াকৈ এতিয়া হঠাৎ আজি যদি চন্দ্ৰটো নোহোৱা হৈ যায় ধৰি ল'লোঁ যে মস্ত ডাঙৰ দৈত্যৰ দৰে কিবা এটা আহিলে চন্দ্ৰটো তাৰপৰা উঠাই লৈ গুচি গ'ল তেতিয়া কি হ'ব প্ৰথম কথা হৈছে কি পৃথিৱী আৰু চন্দ্ৰই যিটো তাৰ মাধ্যাকৰ্ষণৰ শক্তি টানা আজোৰা কৰি আছে নহয় সেইটো নোহোৱা হৈ যাব চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তি নোহোৱা নোহোৱাৰ লগে লগে পৃথিৱীৰ স্থানটো তাতে নাথাকে পৃথিৱীৰ স্থানটো সলনি হ'ব এতিয়া ধৰক আপোনাক এডাল ৰছীৰে মই ধৰি আছোঁ আপুনি ইফালে টানিছে মই ইফালে টানিছোঁ মাধ্যাকৰ্ষণ শক্তি বুলি ধৰি লওঁ দুইটা টানি আমি ঘূৰি আছোঁ মই যদি ৰছীডাল এৰি দিওঁ কি হ'ব আপুনি চিটিকি নাযাবনে একেটাই এই সূৰ্যটো পৃথিৱীতকৈ চন্দ্ৰটো সৰু যদিও তাৰো মাধ্যাকৰ্ষণ শক্তি যথেষ্ট আছে গতিকে পৃথিৱীৰ স্থানটো সলনি হৈ যাব পৃথিৱীৰ স্থানটো যেতিয়া সলনি হ'ব পৃথিৱী চিটিকি যোৱাৰ দৰে হ'ব ইতিমধ্যে যোৱাৰ লগে লগে পৃথিৱীৰ যিটো আৰু সূৰ্যৰ মাজত এটা টানা আজোৰা হৈ আছে
পৃথিৱী আৰু সূৰ্যও টানা জোৰা কৰি আছে নহয় মধ্যাকৰ্ষণ শক্তিৰ কাৰণে পৃথিৱী যেতিয়া বেলেগ এটা ঠাইত গুচি যাব তাতেও এটা গণ্ডগোল হ'ব সূৰ্যটোৰো এটা গণ্ডগোল হ'ব সূৰ্যটো গণ্ডগোল হোৱাৰ লগে লগে বাকী গ্ৰহবিলাকৰো গণ্ডগোল হ'ব গতিকে চবৰে এই গণ্ডগোলবিলাক খেলি মেলি হৈ যাব লাহে লাহে যদি চন্দ্ৰটো বহুত বেছি সৰু হয় এতিয়াও ধৰিব নোৱাৰিম আমি কিমান বেছি সৰু হয় তেতিয়া এই খেলি মেলিটো আৰম্ভ হ'ব যদিও গোটেইখন বহুত বেছি খেলি মেলি হ'বলৈ কিছু টাইম লাগিব কিন্তু যিমানে চন্দ্ৰটো ডাঙৰ হ'ব বা এটা বস্তু ডাঙৰ হ'ব ডাঙৰ বস্তু তাৰ পৰা উঠাই দিম সিমানে তাৰ খেলি মেলিটো খুব সোনকালে আমি দেখা পাম এতিয়া চন্দ্ৰটো ইমান সৰুও নহয় যে তাৰ খেলি মেলি আমি দেখা নাপাম চন্দ্ৰটো উঠাই দিয়ালে তাৰ এই খেলি মেলিবিলাক আমি দেখা পোৱা যাব ধ্বংস মানে কি যেতিয়া পৃথিৱীখন তাৰ কক্ষপথৰ পৰা আঁতৰি বেলেগ এটা কক্ষপথত যাব চেষ্টা কৰিব সূৰ্যটো কিছু পৰিমাণে আঁতৰি যাব মানে উল্টা পাল্টাটো হ'ব তেতিয়াতো ধ্বংস হ'বই চব বস্তুৰে গণ্ডগোল হ'ব এতিয়া ধৰক এই কথাটো এনেকুৱা আমি এতিয়া পৃথিৱী সূৰ্যটো স্থিৰ বুলি কৈ আছোঁতো আচলতে সূৰ্যটো স্থিৰ নহয় সূৰ্যটোৰ লগতে যে এই গ্ৰহবিলাক ঘূৰি আছে সূৰ্যটোৰ ভৰ যিখিনি নহয় 99.9% সূৰ্যৰ গোটেই মাছখিনি ভৰখিনি বাকীখিনি অন্য এটা গ্ৰহই লৈ আছে কিন্তু গ্ৰহবিলাকে যে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে সূৰ্যটো স্থিৰ নহয় কিন্তু সূৰ্যটো অলপ এনেকৈ অলপমান অবলিং হোৱা বুলি কয় অলপমান এনেকৈ নাচি থাকে সেই বস্তুটোৰ কাৰণে কি হয় এতিয়া যদি মই চন্দ্ৰটোক আঁতৰাই দিওঁ পৃথিৱীখনটো নাচিব আৰম্ভ কৰিব অলপ উল্টা পাল্টা হ'ব তেতিয়া সূৰ্যটো আৰু বেছি উল্টা পাল্টা হ'ব এনেকুৱা আপোনালোকৰ ভাষাত হিলিব যাওক গতিকে সূৰ্যটো এনেকুৱা নাচিব আৰম্ভ কৰিব আৰু তেতিয়া বেলেগ গ্ৰহবিলাকৰো গণ্ডগোল হ'ব গতিকে আল্টিমেটলি গোটেইখনতে গণ্ডগোল হ'ব সেইটো এই বস্তুটো আপুনি যেতিয়া মই ক'লোঁ যে পৃথিৱী সূৰ্য চাৰিওফালে গ্ৰহবিলাক ঘূৰি থাকে সূৰ্যটো মানে ঘূৰি থাকে মানে এইটো বেৰি চেণ্টাৰ বুলি কয় তাৰমানে সূৰ্যৰ একদম চেণ্টাৰটো হৈ পেলাই অন্য গ্ৰহবিলাক ঘূৰা নাই এটা কমন চেণ্টাৰ এটা আছে তাৰ চাৰিওফালে সূৰ্যটো ঘূৰি আছে আৰু অন্য গ্ৰহবিলাক ঘূৰি আছে কেতিয়াবা সেই চেণ্টাৰটো সূৰ্যৰ মাজত সোমাই যায় কেতিয়াবা বাহিৰত ওলাই আছে এতিয়া এই মুহূৰ্তত সূৰ্যটো বা বাহিৰত আছে কিন্তু সেই চাইডে বেৰি চেণ্টাৰ বুলি কয় আৰু সেইটোৰ কাৰণে আপুনি যদি সূৰ্যটো বহুত দূৰত গৈ পেলাই চাই মহাকাশ পৰা দেখিব সূৰ্যটো এনেকৈ স্থিৰ নহয় অলপ এনেকৈ নাচি থাকিব আৰু তাৰ পৰাই গম পায় যে সেই গ্ৰহ নক্ষত্ৰটোৰ চাৰিওফালে গ্ৰহ কিছুমান ঘূৰি আছে এতিয়া আমি যে বাহিৰৰ কিছুমান গ্ৰহ যে ডিটেক্ট কৰে যে ধৰা পেলাই যে তেনেকৈ সেইটো এটা মেথড মানে তৰাটো যেতিয়া এনেকৈ নাচিব ধৰে তেতিয়া তাৰ গতিবিধি চাই পেলাই গম পায় যে তাত তেনেকুৱা গ্ৰহ ঘূৰি আছে আৰু গ্ৰহটোৰ ভৰ কিমান এই কথাবিলাক উলিয়াব পাৰে আৰু চন্দ্ৰটো এইটো শুনিছিলোঁ নীল আৰ্মষ্ট্ৰং গৈছে এইবিলাক লৈ এইটো সঁচা নে মিছা মানে কিছুমানে কয় মিছা কিছুমানে কয় সঁচা আৰু যদি নীল আৰ্মষ্ট্ৰং গৈছিল এতিয়া কিয় যাব পৰা নাই চন্দ্ৰত বেলেগ প্ৰশ্নটো খুব ইণ্টাৰেষ্টিং কিন্তু একেষাৰে মই কথাটো মানে অলপ দুখ লগা এইকাৰণে বেচেৰা নীল আৰ্মষ্ট্ৰঙে মহাকাশত যোৱা কথাটো এনেকুৱা এই অলপতে সুনিতা উইলিয়ামছত গৈছিলে মাত্ৰ 410 কিলোমিটাৰ মানে 410ৰ পৰা 423 কিলোমিটাৰ এনেকুৱাৰ ভিতৰত ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন থাকে পৃথিৱী পৃষ্ঠৰ পৰা মাত্ৰ 400 কিলোমিটাৰ ওপৰত যাই পেলাই তেওঁলোকে আহিব নোৱাৰা অৱস্থা কেনেকুৱা এটা মানে বহুত বেছি এটা ভয়াৱহ পৰিস্থিতিত যাব লাগে আচলতে তেওঁলোকে বহুত ৰিস্ক লৈ পেলাই যায় নীল আৰ্মষ্ট্ৰঙৰ দিনত আজিৰ পৰা কিমান বছৰ আগতে 1971ৰ কিমান ৰিস্ক লৈ কিমান কষ্ট কৰি তেওঁলোকে গৈছিলে কিহৰ কাৰণে গৈছে মানৱ সভ্যতা আৰু আগুৱাই যাওক বিজ্ঞান আগুৱাই যাওক সিমানখিনি কাম কৰাৰ পিছত আজি এনেকুৱা সেই কথাটো ভুৱা বাতৰি বুলি ওলাইছে তাতকৈ দুখৰ কথা নাই আচলতে খুব দুখ লাগে কথাটো ভাবিলে সেইটো কিয় হৈছে মই এতিয়া প্ৰশ্ন এটা আহিছে যে তেতিয়া যে গৈছিলে এতিয়া কিয় নাযায় সেই এটা প্ৰশ্ন আছে মই এইটো উত্তৰ দিম ভালকৈ তাৰে লগতে মই আৰু অন্য এটা মই প্ৰশ্ন এটা কৰিব পাৰোঁ যে ইমান দিনে যে কণ্ট্ৰভাৰ্চিটো ওলোৱা নাছিলে 71ৰ পৰা এতিয়া কিয় ওলাইছে সেইটো এটা প্ৰশ্ন ওলোৱাৰ কাৰণটো এইটোৱে যে আগৰ দিনত তেতিয়াৰ দিনত টেকন'লজি ইমান ডেভেলপ হোৱা নাছিলে তাৰপিছতো কিন্তু তেওঁলোকে ইমান ৰিস্ক লৈ গৈছিলে আজিকালি আমি মোবাইলৰ আগত গিগাবাইট ডাটা লৈ বহি গ'লোঁ তেওঁলোকে যিটো কম্পিউটাৰ নিছিলে সেইটো মাত্ৰ কিলোবাইটৰ কম্পিউটাৰ আছিলে ইমান কম সেনেকুৱা এটা ৰিস্ক লৈ পেলাই তেওঁলোকে গৈছিলে গৈ পেলাই এতিয়া টেকন'লজি বাঢ়ি হৈছে কাৰণে এতিয়া ভিডিঅ' বনাব পাৰি বহুত ফল্ছ ভিডিঅ' বহুত বনাব পাৰি ফেক আৰু তেওঁলোকে যিবিলাক প্ৰেক্টিছ কৰিছিলে যিবিলাক ঠাইত সেইবিলাকতো মৰুভূমি বা এনেকুৱাত কৰিছিলে সেইবিলাক ফটো আছে নহয় সেই ফটোবিলাক লগ লগাই এইবিলাক বনাই পেলাই এতিয়া এনেকুৱা কিছুমান ৰীল বনাইছে যে এইবিলাক ফেক বুলি উলিয়াই দিছে গতিকে মানে তেওঁলোকক ভুল বুলি প্ৰমাণিত কৰিবৰ কাৰণে
এই কৰি আছে দুখ লাগে কিয় তেওঁলোকে বহুত ছেক্ৰিফাইচ কৰিছে ভাবিব নোৱাৰা ছেক্ৰিফাইচ কৰিছে তেওঁলোকে জীৱন মৰণ দি পেলাই গৈছে আমাৰ কাৰণে আৰু তাৰপিছত আমি কৈছোঁ যে তেওঁলোকে ভুল নেকি এইখিনি বৰ দুখ লগা কথাটো এইটো চৰ্চা হয় এইটো আচলতে চৰ্চাৰ বিষয় হ'বই নালাগে সেইকাৰণে কাৰণ তেওঁলোকে বহুত কষ্ট কৰে মানে এতিয়া সুনীতা উইলিয়ামহঁতে ইমান বেছি টেকন'লজি পোৱাৰ পিছতো তেওঁলোকৰ ৰিস্ক কিমান বেছি নীল আৰ্মষ্ট্ৰঙহঁতৰ দিনততো ৰিস্ক মানে তেওঁলোকে একদম মৰিম বুলিয়ে ওলাই গৈছে যে মই নাবাচোৱে আৰু মৰিম মানে এনেকৈ আমাৰ এই পটককৈ মৰাও নহয় হয়তো একদম নাখাই মৰিব লাগিল হয় নহয়তো অক্সিজেন নাপাই মৰিব কিমান ভয়াৱহ পৰিস্থিতি নহয় সেইবিলাক সেইকাৰণে অলপ বেয়াও লাগে কেতিয়া ভাবিলে এতিয়া আহোঁ আপোনাৰ এইটো প্ৰশ্ন লৈ যে ইমান যে গ'ল মাজতে ইমান এটা গেপ এতিয়া আকৌ যোৱা আৰম্ভ কৰিছে কিয় ইমান দিন গেপটো থাকিলে কথাটো কি হ'ল যেতিয়া মহাকাশত প্ৰথম গ'ল চন্দ্ৰত সেই সময়ত আপোনালোকে আমি চবেই জানো ৰাছিয়া আৰু আমেৰিকাৰ মাজত মানে খুব ৰেচাৰেচি আৰু কাজিয়া যে কোনে আগতে যাব কোনে নাযাব এনেকুৱা গতিকে ৰাছিয়াই যদি এখন মহাকাশযান পঠিয়াই আমেৰিকা এখন বেলেগ পঠায় আমি আগতে যাম আমি ৰাছিয়াই যদি মহাকাশযান পঠাইছে আমেৰিকা বোলে নহয় আমি একদম মানুহ পঠিয়াম এনেকৈ খুব ৰেচাৰেচিত খুব গ'ল আৰু সেইকাৰণে মহাকাশযান বহুত গৈছিলে সেই সময়ত কোনোবাই বোলে নহয় আমি গাড়ী এখন পঠাই দিম গাড়ী তাতে চলাম কোনো তাৰপৰা মাতি আনি আমি পৰীক্ষা কৰিম বহুত কিবা কৰিলে কৰি দেখিলে চন্দ্ৰটোত আৰু মানে পৰীক্ষা কৰিবলৈ একো নাই আৰু যথেষ্ট কৰা হ'ল এতিয়া আৰু চন্দ্ৰটো দেখিছোঁ এটা শুকান এটা ঠাই আৰু এটা কৰিবলৈ একো নাই বাদ দিলে আৰু যে এনে আৰু মানে পইচা সোপানো কিয় নষ্ট কৰি থাকোঁ আমেৰিকা হ'ল বুলি যে পইচা বহুত আছে এনেকুৱাটো নহয় গতিকে আৰু আমাৰ ভাৰতেতো তেতিয়া ভাবিব পৰা অৱস্থাত নাই আমি ইমান দুখীয়া আছিলোঁ সময়ত গতিকে আৰু তেতিয়া ভবা নাই কোনে আৰু কথাটো তেনেকৈ থাকি গ'ল তাৰপিছত লাহে যেতিয়া দেখিলে যে আমাক এতিয়া লাহে মানে পৃথিৱীত থকা যিখিনি আমাৰ ৰিচ'ৰ্চ এটা পেট্ৰলিয়াম আমি গাড়ী আজিকালি তেতিয়া দিনতো গাড়ী নাছিলে এতিয়াতো গাড়ী আমি কাৰণ পেট্ৰল পুৰো ন এইবিলাক তাৰপিছতে বহুত এনাৰ্জি লাগে আমাক দেখিছে যে এইবিলাকে আমাৰ কাৰণে চাফিচিয়েণ্ট নহয় এতিয়া আমি চোলা কাপোৰ পিন্ধা বা ড্ৰেছ পাতি অন্য বস্তুবিলাক আমি বহুত বেছি লগা হ'ল মানুহক এতিয়া মিনাৰেলছ লাগে আমাৰ খনিজ পদাৰ্থ লাগে এইবিলাক লগা হ'ল তেতিয়া মানুহে দেখিছে যে এইবিলাক বস্তু ল'বলৈ আমি কি কৰিব লাগিব আমি অকল পৃথিৱীৰ ওপৰত ভৰসা কৰিলে কিন্তু নহ'ব আমাকতো বেলেগ গ্ৰহৰ পৰাও আমি বস্তু আনিব পাৰোঁ তাতেও যদি আমি চ'লাৰ প্লেট দিওঁ তাৰ পৰাই এনাৰ্জি আনিব পাৰোঁ তাতেও কি পেট্ৰলিয়াম ওলায় বা কিবা ওলায় সেইবিলাক কথা আমি এক্সপ্ল'ৰ কৰিব লাগিব বেলেগ গ্ৰহত যাব লাগিব চাব লাগিব তাতে আমি বসবাস কৰিব পাৰোঁ নেকি সেইটোও চাব লাগিব বা তাৰপৰা কিবা মিনাৰেলছ আনিব পাৰোঁ নেকি বা তাৰপৰা কিবা শক্তি আহৰণ কৰিব পাৰোঁ সেইবিলাক চাব লাগিব সেইবিলাক কৰিলে আমি গ্ৰহত আমি বিচক্ষণ কৰিব লাগিব আমি যাব লাগিব নহয় নাক্ষত্ৰিক এৰিয়াবিলাকত যাব লাগিব গ্ৰহবিলাকত যাব লাগিব গ'লে কি হ'ব আমি ৰকেট লৈ যাব লাগিব আকৌ উভতি আহিব লাগিব না আমি গৈ পেলাই গ'লেই নহ'ব নহয় আকৌ উভতি আহিব লাগিব বস্তুখিনিও আনিব লাগিব গতিকে তেতিয়া কি হ'ব এই যে যোৱা অহাৰ এটা খৰচ আছে কষ্ট আছে এতিয়া চাব এখন ৰকেট যেতিয়া ওপৰলৈ উঠা নাই কিমান আনচাৰ্টেইন কথা বহুত কি তাতে যাব নাযাব মানুহজনৰ ইমানখিনি এইবাৰ এই আকৌ কৈছোঁ সুনীতা উইলিয়ামত ঘূৰাই আনিবলৈ কিমান কষ্ট হৈছে এইবিলাক বহুত কথা এইবিলাক কিয় হয় আমাৰ যে এটমস্ফিয়াৰটো আছে আমাৰ যে বায়ুমণ্ডল আছে বায়ুমণ্ডলত কি হয় যেতিয়া বায়ুমণ্ডল ভেদ কৰি যাব লাগে ৰকেটত বহুত বেছি ইন্ধন দিব লাগে ৰকেটখন যেতিয়া বায়ুমণ্ডল ভেদ কৰি যাব ইন্ধন বহুত খৰচ হয় আৰু যাব ৰকেটৰ খলাবা এৰি গৈ থাকে গৈ শেষত যে সৰু এটা মডিউল সেইটোৱে গুচি যায় আকৌ যদি এইটো ঘূৰাই আনিব লাগে সেই মডিউলটো আকৌ ফটককৈ ঘূৰাই আনিব নোৱাৰে সেইখন জ্বলি পুৰি যায় কাৰণ বায়ুমণ্ডলত অহাৰ লগে তাৰ আমি ফ্ৰিকশ্যন বুলি কোৱা আচলতে ফ্ৰিকশ্যন নহয় সেইটো ৰাম প্ৰেছাৰ বুলি কোৱা আচলতে প্ৰেছাৰ এটা পৰি খুব উত্তপ্ত হৈ উঠে একদম মানে বহুত 1000 ডিগ্ৰী কেলভিন উত্তপ্ত হৈ উঠে গতিকে পুৰি যায় তো সেইটো বহুত প্ৰতি প্ৰটেকশ্যন কৰি আনিব লাগিব সেইবিলাক বহুত প্ৰব্লেম আছে তেতিয়া মানুহে ভাবিলে যে আমি এটা কাম কিয় কৰিব নোৱাৰোঁ যে আমি যদি চন্দ্ৰপৃষ্ঠত এখন ৰকেট লঞ্চিং পেড বনাওঁ তাতেতো বায়ুমণ্ডল নাই এবাৰ যদি এখন ৰকেট লঞ্চিং পেড বনাওঁ ৰকেট এখন তাতে কৰোঁ সেইখন ৰকেট আমি ইজিলি আমি উৎক্ষেপণ কৰিব পাৰিম আৰু ইজিলি নমাই আনিব পাৰিম গতিকে উৎক্ষেপণ কৰি পেলাই আমি মংগল গ্ৰহলৈ নিলোঁ অন্য গ্ৰহলৈ নিলোঁ আৰু সহজে আমি ঘূৰাই আনি পেলাই নমাব পাৰিম গতিকে তাৰে কাৰণে কি কৰে ৰকেট লঞ্চিং পেড এখন লাগিব ৰকেট লঞ্চিং প্লেটখন লাগিলে কি হ'ব তাতে মানুহ থাকিব লাগিব বনাব লাগিব মানুহ থাকিব লাগিলে তাতে খোৱা বস্তু লাগিব বহুত কথা আহিব নতুনকৈ মানুহে মানে নাই চন্দ্ৰটোক আকৌ এক্সপ্ল'ৰ কৰা আৰম্ভ কৰে যে আমি মানুহ থাকিবলৈ চন্দ্ৰটোক ৰকেট লঞ্চিং প্লেট এখন বনাবলৈ আমি কি কৰিব লাগিব মানুহ থাকিলে তাতে কি লাগিব চন্দ্ৰপৃষ্ঠত এইবিলাক আছেনে নাই এইবিলাক চাব লাগিব গতিকে তেতিয়া মানুহে এইবিলাক সেইটো এই আৰ্টিমিছ বুলি এটা প্ৰগ্ৰেম নাছাই মানে সেইটো আৰম্ভ কৰিছে অলৰেডি 2 বছৰ 3 বছৰমান হ'ল তেওঁলোকে মানে ৰকেট লঞ্চিং পেড এখন তাতে বনোৱাৰ প্লেন ইতিমধ্যে কৰিছে এতিয়া কি হ'ল এই ইতিমধ্যে যিবিলাক আমাৰ এপ'লো মিছনবিলাক গৈছিলে বা অন্য মিছনবিলাক ছোভিয়েট ৰাছিয়াৰ গৈছিলে সেই গোটেইবিলাকে চন্দ্ৰৰ যিটো মানে আমাৰ বিষুৱ অঞ্চলটো মানে মাজৰখিনি ঠাই সেইখিনি এক্সপ্ল'ৰ কৰিছে সেইখিনি কৰিব সুবিধা
কিন্তু চন্দ্ৰৰ দুই মেৰু অঞ্চলত মিনাৰেলছ বহুত আছে আচলতে ঘূৰি থাকিলে কি আপুনি এটা গিলাচত পানী লৈ পেলাই ঘূৰাই থাকিবচোন ঘূৰাই থাকিলে কি মাজত আহি পেলাই বস্তুবিলাক জমা হৈ যায় ঠিক তেনেকৈ চন্দ্ৰৰ মেৰু অঞ্চলত আচলতে এই মানে মিনাৰেল চিলেঞ্চ বেছি আছে গতিকে সেইবিলাকৰ মানে সেইবিলাক ল'বলৈ বেছি সুবিধা হ'ব তেতিয়া মানুহ থাকিব বেছি সুবিধা হ'ব সেইকাৰণে এতিয়া চন্দ্ৰপৃষ্ঠৰ এই মেৰু অঞ্চলবিলাকৰ মানে তথ্য বেছি নাই সেইকাৰণে ভাৰতে কি কৰিলে আমাৰ যিখন চন্দ্ৰয়ান 2 আৰু 3 পঠাইছিলে মেৰু অঞ্চললৈ পঠাইছে তাতে গ'লে পানীৰ সন্ধান পাইছে মিনাৰেলছৰ সন্ধান পাইছে বহুত কিবাকিবি যাতে মানুহে এইবিলাক পিছত ব্যৱহাৰ কৰিব পাৰে সেইবিলাক হ'ল আৰু এতিয়া কি হৈছে নাছাই আমেৰিকান নাছাই কৰিছে কি তাতে এখন এই ৰকেট লঞ্চিং পেডৰ কাৰণে ইতিমধ্যে প্ৰিপাৰেশ্যন কৰিছে তাতে মানুহ পঠিওৱা এতিয়া যাব ভাৰতীয় মানুহ পিছত যাব গতিকে সেইবিলাক আৰম্ভ হৈছে এইখিনিতে মই আৰু এটা কথা আপোনালোকে শুনি ভাল পাব এনেকুৱা এটা প্ৰজেক্টৰ লগত ময়ো অলপ জড়িত আচলতে এতিয়া নহয় আজিৰ পৰা 3-4 বছৰ আগতে নহ'লে আৰ্টিমিছ প্ৰগ্ৰেমটোৰ ঠিক আগৰ মুহূৰ্তৰ যিখিনি কাম কাজে চন্দ্ৰপৃষ্ঠৰ পৰিৱেশ কেনেকুৱা তাতে মানুহ থাকিবলৈ হ'লে মানে এটা ৰেডিয়েশ্যন বহুত বেছি কাৰণ তাতে এটমস্ফিয়াৰ নাই সূৰ্যৰ পৰা অহা গোটেইখিনি ৰেডিয়েশ্যন তাতে যিবিলাক চাৰ্জ পাৰ্টিকুল আহে মানে বহুত বেছি আহে অতি বেগুনীয়া ৰশ্মি বহুত বেছি আহে তাৰপিছতে অন্য আন্তঃনাক্ষত্ৰিক অঞ্চলৰ পৰা আমাৰ যিবিলাক গেলেক্সি তাৰ পৰা কিছুমান ৰেডিয়েশ্যন এইবিলাক গোটেইবিলাক আহে সেইবিলাকৰ প্ৰটেকশ্যন কেনেকৈ হ'ব তাতে মানুহে কেনেকৈ ঘৰ সাজিব সেইবিলাক কথা আছে নহয় গতিকে এষ্ট্ৰনমি ছাইডৰ পৰা এনেকুৱা কিছুমান কি মানে তথ্য দিব পাৰি সেইখিনিৰ ওপৰত মোক তেওঁলোকে ইনভলভ কৰাইছিলে মোক তাৰে তেওঁলোকৰ এজন মানে এডভাইজাৰ হিচাপে লৈছিলে মই সেইখিনি কাম তেওঁলোকক দেখুৱাই দিছিলোঁ এনেকুৱা গতিকে ইনডাইৰেক্টলি ময়ো সেইটোত কিছু পৰিমাণে ইনভলভ আছিলোঁ কৈ ভালো লাগে নিজে কৰিও ভাল লাগে সেইকাৰণে কৈছোঁ গতিকে তেনেকুৱা মানে এতিয়া সেইকাৰণে চন্দ্ৰত নতুনকৈ আকৌ মানে চন্দ্ৰটোৰ বিষয়ে জানিবলৈ বা মানে তথ্য আহৰণ কৰিবলৈ নতুনকৈ আকৌ তাত মানে ৰকেট পঠিয়াইছে মানুহ যাব এতিয়া আকৌ আৰম্ভ হৈছে সেইটোৱে কথা আৰু চন্দ্ৰটো এটা ছাইড ডাৰ্ক হয় সেইটো ছাইডত যাব পাৰিব নে সাইন্টিষ্ট যাব ইতিমধ্যে গৈছে কেইবাখনো গৈছে তাৰে ভিতৰত অন্যতম হৈছে আমাৰ চাইনা এখন পঠিয়াইছে অপজিট ছাইডটো কেনেকুৱা কথাটো যে চন্দ্ৰটোৱে যেতিয়া পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে নহয় আচলতে পৃথিৱীৰ চাৰিওফালে 27.5 দিনত এবাৰ ঘূৰে এপাক মাৰে কিন্তু আমি ইতিমধ্যে পৃথিৱীখনেও যিটো নিজৰ অক্ষত ঘূৰি আছে গতিকে মানে এই আমি দেখা ঠাইখনত অলপ ঘূৰি যোৱাৰ কাৰণে আচলতে 29.5 দিনত এপাক মাৰা যেন লাগে আমি আকাশত 29.5 দিনত পূৰ্ণিমা দেখা পাওঁ গতিকে সেইটো হৈছে চন্দ্ৰৰ এটা গতি পৃথিৱীৰ চাৰিওফালে কিন্তু চন্দ্ৰই এই গতিটো কৰি থাকোঁতে সি নিজৰ অক্ষটো সি একে সময়তে গতিটো কৰে 29.5 দিনত গতিকে আমি চন্দ্ৰৰ সদায় একেটা ফাল দেখি থাকোঁ সেইটোক টাইডেল লক বুলি কয় টাইডেল লক মানে চন্দ্ৰৰ এটা পৃষ্ঠ দেখি থাকোঁ আমি সদায় গতিকে কি হয় চন্দ্ৰৰ এটা পৃষ্ঠ দেখি থাকোঁ কাৰণে আমি যদি এতিয়া চন্দ্ৰত বসবাস কৰিব লাগে বা ৰকেট লঞ্চিং পেড কৰিব লাগে তেতিয়া কি আমি কমিউনিকেট কৰিব লাগিব কমিউনিকেশ্যন লাগিব নহয় আমি ইয়াৰ পৰা আমি মানে ইনফৰমেশ্যন দিব লাগিব ছিগনেল এটা দিব তেওঁলোকে ছিগনেলটো ধৰিব তেওঁলোকে আমাক ছিগনেল দিব সেই ছিগনেলটো আমি দিবলৈ আমি কি কৰিম আমি এণ্টেনাখন যিটো অঞ্চল আমি চন্দ্ৰত দেখি থাকোঁ সেইটোফালে বহাব লাগিব গতিকে চন্দ্ৰত দেখি থকা অঞ্চলটো আমাৰ কাৰণে বেছি দৰকাৰী গতিকে তাতেই গোটেই কামবিলাক হৈছে কিন্তু চন্দ্ৰৰ অপজিট ছাইডটো আমি কেতিয়াও নেদেখোঁ তাতে যদি আমি বসবাস কৰিবলৈ তেতিয়া আমাৰ কাৰণে অসুবিধা কি তাতে আৰু এটা ছেটেলাইট দিব লাগিব আমি তথ্যবিলাক ছেটেলাইটত দিব ছেটেলাইটে আকৌ পৃথিৱীলৈ দিব ইনডাইৰেক্ট হৈ যাব সেইকাৰণে সেইটোৰ গুৰুত্ব অলপ কম আৰু সেইটোত কি হয় এই যে উল্কা পাতবিলাক আহি থাকে পৃথিৱীৰ ঠাইত নহয় চন্দ্ৰটো এটা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে চন্দ্ৰই সেই উল্কা পাতবিলাক সি ধৰে টানি নিয়ে নহয় গতিকে তাতে উল্কাপিণ্ডবিলাক তাতে পৰি পেলাই পৃথিৱীক বচাই থাকে কিছু পৰিমাণে গতিকে সেইটো অঞ্চলত উল্কাপিণ্ডও পৰি থাকে বহুত ইফালেও পৰে চাৰিওফালে পৰা পৰে সেইফালেও বেছিকৈ পৰে যথেষ্ট পৃথিৱীৰ পৰা আহি থকাবিলাক সেইফালে পৰে বেছিকৈ পৃথিৱীৰ ফালৰ পৰা বেছি নাযায় কাৰণ পৃথিৱী ইতিমধ্যে আকৰ্ষণ কৰি পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি বেছি পৃথিৱী আকৰ্ষণ কৰি পৃথিৱীত বেছিকৈ পৰি থাকে কেইটামানহে গৈ পেলাই চন্দ্ৰত পৰে পৃথিৱীৰ পৰা দেখি থকা ফালত কিন্তু উল্টা ফালৰ পৰা অহাবিলাক বেছিকৈ পৰে গতিকে সেইফালে আমি বসবাসৰ কথা ভাবিলে আমাৰ কাৰণে লষ্ট বা সেইকাৰণে মানুহে ইমান সেইফালে বেছি এক্সপ্ল'ৰ নকৰে কথাটো সেইটোৱে মাৰ্চত মংগল গ্ৰহ মাৰ্চত জীৱ আছিল নে মাৰ্চত মোৰ মতে জীৱ অনুজীৱ হয়তো এতিয়াও আছে কিন্তু আমাৰ মানুহ এনেকুৱা ধৰণে খুব মডাৰ্ণ এতিয়া আমি যে মডাৰ্ণ বুলি বা খুব ছফিষ্টিকেটেড যিখিনি আৰু সেনেকুৱা নিশ্চয় নাছিলে বা নহয়ো নোহোৱাৰ কাৰণটো এইটো যে যিকোনো গ্ৰহ এটা তাতে মানে জীৱ সৃষ্টি হ'বলৈ বা মানে এইটোৰ ৰূপ পাবলৈ মানুহৰ বা এনেকুৱা জীৱ জন্তু যিবিলাক আছে পাবলৈ এটা বিশেষ
দূৰত্ব থাকিব লাগিব যে সূৰ্য আৰু পৃথিৱীৰ যিটো দূৰত্ব সেইটো হেবিটেবল জ'ন বুলি কয় যিকোনো গ্ৰহ এটা দক্ষতাৰ পৰা এটা দূৰত্ব পাৰ্টিকুলাৰ দূৰত্বত থাকিলেহে তাত জীৱ সৃষ্টি হোৱাৰ সম্ভাৱনা বেছি সেইটো হেবিটেবল জ'ন বুলি কয় গতিকে মাৰ্চ আৰু পৃথিৱীৰ দূৰত্ব সূৰ্যৰ দূৰত্বটো এনেকুৱা যে সি হেবিটেবল জ'নৰ একদম লাষ্ট মমেণ্ট মানে পাৰ হৈ পেলাই অলপ দূৰত আছে গতিকে তাতে জীৱ সৃষ্টি এনেকৈ হ'ব নোৱাৰে তাত টেম্পাৰেচাৰ বহুত বেছি বেলেগ ধৰণৰ বা তাতে ধুমুহা এটা বতাহৰ ধুমুহা বহুত বেছি থাকে তাতে এটমছফিয়াৰ আমাৰ অক্সিজেন নাই গতিকে তাতে জীৱ সৃষ্টিৰ চান্সটো বহুত কম কিন্তু অনুজীৱ হয়তো তাতে আছে কাৰণ তাতে পানীৰ সন্ধান পোৱা গৈছে তাৰ তলৰ অঞ্চল কিছুমানত গতিকে অনুজীৱ থাকিব পাৰেহে দেই এইটো কিন্তু একদম প্ৰমাণ হোৱা নাই অনুজীৱ থাকিব পাৰে সৰু সৰু কিন্তু এনেকুৱা ডাঙৰ কিবা এনেকুৱা এলিয়েন বুলি আমি যাক কওঁ তেনেকুৱা নিশ্চয় নাই এতিয়া বোলে তাত কলনি পাতিবলৈ কিবা হেৰি কৰি আছে পৃথিৱীৰ পৰা হয় মানে কলনি মানে কি এতিয়া মই কৈছোঁ যে আমি পৃথিৱীখনে আমাক নাটা হৈছে এতিয়া পৃথিৱীৰ যিখিনি আমাৰ বস্তু যে আমাৰ মিনাৰেলছ হওক বা অন্য কিছুমান বস্তু হওক কিবা খনিজ পদাৰ্থ হওক এইবোৰ নাটা হৈছে গতিকে তাতে এতিয়া মংগল গ্ৰহত গৈ পেলাই হয়তো চাব যে তাতে যদি আছে তাৰ পৰা আনিব বা এনেকুৱা হ'ব পাৰে যে তাতে স্পেচ ইণ্ডাষ্ট্ৰি কিছুমান ইণ্ডাষ্ট্ৰি হ'ব ধৰক হোটেল খুলিব মানুহৰনো কেনেকুৱা আমাক চব লাগে এতিয়া হোটেল এনেকুৱা হৈছে যে সাগৰৰ তলতো হোটেল খুলিছে মানুহক মানে এক্সাইটমেণ্ট লাগে মহাকাশত এতিয়াতো এলন মাস্কে কিছুমান ৰকেট পঠাইছে মহাকাশত যায় গতিকে মানুহে এনেকুৱা হ'ব যে নাই মই মাৰ্চত যাম গতিকে আমাৰ বেপাৰটো এনেকুৱা আমি মাৰ্চত যদি এখন হোটেল খোলোঁ এসময়ত যদি আমি মাৰ্চত যাব পাৰোঁ যে চন্দ্ৰলৈ গ'ল চন্দ্ৰৰ পৰা মাৰ্চত গ'ল গতিকে তেনেকৈ কলনি পাতিব গতিকে সেনেকুৱা হ'ব হয়তো থাকিবলৈ নহয় এনেকুৱা কিছুমান কামৰ কাৰণে যাব হয়তো চাইণ্টিফিক এক্সপ্ল'ৰেশ্যন কৰিব তাৰ পৰা যে মাৰ্চটো যিহেতু পৃথিৱীৰ দৰে এটা গ্ৰহ তাতনো কি আছে কি নাই ভালকৈ আৰু তথ্য আহৰণ কৰিবলৈ মানুহ যাব তাৰ পৰা হয়তো মিনাৰেলছ বা এনেকুৱা কিবা আনিবৰ কাৰণে যাব বা হয়তো তেনেকুৱা হোটেল চোটেল খুলিব যাব হয়তো আৰু ছাৰ চায়েন্সেতো ভগৱানক বিলিভ নকৰে ন এই ভগৱানৰ সংজ্ঞাটো আপুনি কেনেকৈ বিশ্লেষণ কৰিব ভগৱানৰ কথাটো আপুনি কি প্ৰশ্নটো কেনেকুৱা একজেক্টলি প্ৰশ্নটো আৰু এবাৰ ৰিপিট কৰে যদি মানে চায়েন্সেতো ভগৱানক বিলিভ নকৰে ন চ' মানে আপোনাৰ মতে সেই ভগৱান মানে সেই বিশ্লেষণ কেনেকৈ হ'ব ভগৱান বুলি ক'লে মানে বিশ্লেষণ কেনেধৰণে কৰিব এতিয়া প্ৰথম কথা হৈছে ভগৱানৰ ডেফিনেশ্যন কি আপুনি যদি কৈ আছে যে ভগৱান বিশ্বাস কৰে নকৰে চায়েন্সে আপোনাৰ মতে ভগৱান কি মোৰ মতে ভগৱান কি তেওঁৰ মতে ভগৱান কি সেইটো এটা কথা আছে আচলতে ভগৱানৰ ডেফিনেশ্যন নাই হয়নে আমি ভগৱান বুলি কোৱালে কওঁ যে এটা অদৃশ্য কিবা এটা শক্তি আছে যিয়ে আমাক সহায় কৰে বা বেয়া পায় ভাল পায় এইবিলাক হয় সেইটোৱে ভগৱান বুলি কওঁ তাৰে মাজত আমাৰ ধৰক বেলেগ বেলেগ ৰিলিজনবিলাকত ৰিলিজনো বহুত আছে প্ৰত্যেকটো ৰিলিজনৰে ভগৱান বেলেগ বেলেগ নহয়নে বাৰু এতিয়া মোক এটা কথা মোৰ মনত প্ৰশ্ন যে প্ৰত্যেকটো ৰিলিজনৰ যদি ভগৱান বেলেগ বেলেগ তেনেহ'লে প্ৰশ্নটো প্ৰথম প্ৰশ্ন যে ভগৱানটো কি যদি ভগৱান এজনেই বা একেটাই তেতিয়া প্ৰত্যেক ৰিলিজনৰ ভগৱান বেলেগ বেলেগ হ'ব নালাগিছিল বা নহ'ব নোৱাৰেও আৰু যদি ভগৱানেই এজন হ'লহেঁতেন ধৰ্ম এটাই হ'লহেঁতেন ধৰ্ম এটা হ'ব লাগিব গতিকে ধৰ্ম বেলেগ বেলেগ হ'ব নোৱাৰে প্ৰথম কথা আৰু যদি ধৰ্ম বেলেগ বেলেগ হৈ পেলাইও যদি ভগৱানৰ কনচেপ্টটো যে ভগৱান আছে এইটো ধৰ্ম মতেও একেধৰণৰে ভগৱানৰ কথা ক'লে হয় যে এইটো ধৰ্মৰ মতেও ভগৱান একেটাই ক'লে তেতিয়া মই ক'লোঁ যে ভগৱানটো হয় একেটা ভগৱান ঠিকে আছে প্ৰত্যেকটো ৰিলিজনৰ ভগৱানৰ ডেফিনেশ্যনবিলাক কিছু পৰিমাণে একদম বেলেগ নহ'লে কিছু পৰিমাণে বেলেগ বেলেগ তেতিয়া এটা সন্দেহ হয় যে ভগৱান আমি যিটো কৈ আছোঁ ভগৱানটো তেনেকুৱা নে ভগৱান বেলেগ নে ভগৱান নায়েই নে ভগৱান আছে কিন্তু এনেকুৱা হয় সেইটোহে বেছিক প্ৰশ্নটো গতিকে মোৰ মনত সেইবিলাক প্ৰশ্ন সোমাই থাকে গতিকে মই ভগৱান আছে আৰু নাই বিজ্ঞানে বিশ্বাস কৰে নকৰে মই একো ক'ব নাযাওঁ কিন্তু এটা কথা ক'ম যে আমি যেনেধৰণে ভগৱান বিশ্বাস কৰি আছোঁ এতিয়া মই যিটো ধৰ্মৰ মই কেতিয়াও ধৰ্মৰ কথা নকওঁ এইকাৰণে চবেই বেলেগ বেলেগ মানুহে বেলেগ বেলেগ এটা ধৰ্ম লৈ আছে মোৰ ধৰ্মৰ মতে যিটো ভগৱান আমি কল্পনা কৰিছোঁ বেলেগ এটা ধৰ্মৰ মানুহে ক'ব যে ভগৱানৰ তেওঁলোকৰ কল্পনাটো বেলেগ এতিয়া মই যদি কওঁ ভগৱান তুমি যদি বিশ্বাস নকৰা তোমাক ভগৱানে শাস্তি দিব বেলেগ এটা ধৰ্মৰ মানুহেতো মোৰ ভগৱানটোৰ দৰে মানা নাই মোৰ ধৰ্মৰ ভগৱানটোৱে তেওঁক কিয় শাস্তি দিয়া নাই সেইটো মই ভাবোঁ সেইটো ধৰ্মৰ মানুহে এইটো ধৰ্মৰ মানুহক কিয় শাস্তি দিয়া নাই মানে ভগৱানেও মানুহ চাইছে শাস্তি দিব পাৰে নেকি বা ভাল কৰিব পাৰে নেকি যে আমি ঠিক কৰি লৈছোঁ নেকি যে এইটো ধৰ্মৰ মানুহে এই ভগৱানটোহে এই ধৰ্মৰ মানুহখিনিক কণ্ট্ৰল কৰিব এই ধৰ্মৰ মানুহখিনিক এইটো ভগৱানে কণ্ট্ৰল কৰিব আচ্ছা এটা যে সেইটো বেছিক প্ৰশ্ন মই এইখিনিক মই ভগৱান আছে নে মই আজি ক'ব যোৱা নাই সেইকাৰণে
আপোনালোকৰ মাজত মই প্ৰশ্ন কিছুমান এৰিছোঁ, আপোনালোকে সেইটোৰ উত্তৰ বিচাৰি থাকক প্ৰথমতে, পিছত কেতিয়াবা আকৌ ভগৱানৰ কথাটো আহিম। তাৰ ওপৰত আৰু এটা প্ৰশ্ন এটা আহিব যে মই যদি আজি মোৰ ধৰ্মটো মই সলনি কৰোঁ, যে মই এইটো ধৰ্ম নহয়, মই এইটো ধৰ্ম বেছি ভাল লাগে, মোৰ ভগৱানটোও সলনি হ'ব নেকি? হয়, সেইবিলাক বেছিক প্ৰশ্ন। গতিকে মই ভগৱান বা বিজ্ঞানৰ কথা আমি টানি অনা উচিত নহয়। বিজ্ঞান নিজেই এটা ভগৱানৰ দৰে কথা। আচলতে বিজ্ঞান মানে এটা সত্য, আৰু সত্যটোকে আমি ভগৱান বুলি মানিব লাগে। ভগৱান মানে সত্য হ'ব লাগে, যিটো কথা সত্য সেইটো ভগৱান হ'ব লাগে। মোৰ কথা হৈছে ভগৱানৰ নামত মই কাৰোবাক অত্যাচাৰ কৰিম, সেইটো ভগৱান হ'ব নোৱাৰে। আমি যে ভগৱানৰ নামত বহুত হেৰি কৰোঁ, আপুনি চাব বেছিভাগ মানুহে আমি বেছিভাগ বুলি কৈছিলে, চবেই নহয়। আমি যেতিয়া মন্দিৰ এটাত যাওঁ বা গীৰ্জাত যাওঁ বা মছজিদত যাওঁ, বেছি সময়ত আমি ভগৱানক প্ৰাৰ্থনা কৰোঁতে এটা কথাই সাধাৰণতে কোৱা হয়, মই যিখিনি বুজি পাইছোঁ সেইখিনি কৈছোঁ দেই, যে ভগৱান মোক সৎপথত নিবলৈ চেষ্টা কৰিবা। তাৰমানে মই নিজে সৎপথত যাব পৰা নাই নেকি বা যোৱা নাই নেকি? কিয় যোৱা নাই? মোৰ নিজৰ ওপৰত কিয় কণ্ট্ৰল নাই? সেই কণ্ট্ৰলটো থাকিব লাগিব। সেইটোৱে ভগৱান মোৰ মতে। আপুনি নিজক যেতিয়া কণ্ট্ৰল কৰিব পাৰিব, নিজে যেতিয়া সৎপথত থাকিব যে মই ভুল কৰা নাই, অজানিতে ভুল হ'ব পাৰে, ডাঙৰ কথা নহয়। অজানিতে যদি মই ভুল কৰা নাই, মই যদি সৎপথত আছোঁ, সত্যৰ সন্ধানত আছোঁ, সেইটোৱেতো ভগৱান। গতিকে মই ভগৱানৰ ডেফিনেশ্যন বেলেগকৈ আজি নকওঁ, কেতিয়াবা বাৰু কম। কিন্তু মই যিকেইটা প্ৰশ্ন কৈছোঁ যে ভগৱান যদি আছে, মোৰ মতে ভগৱান যদি আছে, এজনেই আছে। সেইজনে প্ৰত্যেকজন মানুহ, প্ৰত্যেকটো জীৱ, প্ৰত্যেকটো কথাকেই কণ্ট্ৰল কৰি আছে, যদি আছে। আৰু সেইটো তেতিয়া বেলেগ বেলেগ ধৰ্মত বেলেগ বেলেগ হ'ব নোৱাৰে। যদি বেলেগ বেলেগ ধৰ্মত বেলেগ বেলেগ আছে, তেতিয়া ভগৱানো বহুত থাকিব লাগিব, যে এইকেইটা ধৰ্মৰ মানুহক এইটো ভগৱানে কণ্ট্ৰল কৰে, সেইকেইটা ধৰ্মৰ মানুহে এইটো কণ্ট্ৰল কৰে। আৰু যদি এইটো নাই কৰা, তাৰমানে যিকেইটা ধৰ্মৰ মানুহে বেলেগ ধৰ্মৰ, সেইকেইটাক এইকেইটা ভগৱানে কিয় শাস্তি দিয়া নাই? এইটো ধৰ্মৰ মানুহক এই ভগৱানকেইটাই সেইটো ধৰ্মৰ মানুহকেইটাক কিয় শাস্তি দিয়া নাই? তেওঁতো এইটো মানা নাই। গতিকে সেইটো বেছিক প্ৰশ্ন। আমি সেই প্ৰশ্নটো কেতিয়াও নকৰোঁ। আমি নকৰি পেলাই কৰোঁ কি, মোক বহুতে সোধে যে আপুনি ভগৱান বিশ্বাস কৰে নাই? সেইটোহে সোধে। বা আপুনি কোন ধৰ্ম বিশ্বাস কৰে সেইটো সোধে। সেইটো সোধাতকৈ আমি সুধিব লাগে যে ভগৱান কেইজন আচলতে, সেইটোহে প্ৰশ্ন হ'ব লাগে মোৰ মতে। এলিয়েনৰ কথালৈ আহোঁ এতিয়া আমি। এলিয়েন আছেনে সঁচাকৈ, আৰু এলিয়েনে আমাক কণ্ট্ৰল কৰি আছে নেকি বাৰু? কেতিয়াবা এইটো কথা শুনিবলৈ পাওঁ। দেখাত কেনেকুৱা তেওঁলোক? মোৰ মতে এলিয়েন আছে, কিন্তু আমাৰ এটা ধাৰণা মানুহবিলাকৰ যে আমি আচলতে খুব এই মুভিবিলাক যে চাই থাকোঁ, এলিয়েন দেখা পাওঁ নহয়, ফটো সেইটোতে লাগে যে এলিয়েন আছে। আচলতে তেওঁলোকে মুভিবিলাক বনায় তেনেকৈ, কাৰণ তেওঁলোকে চলিব লাগিব নহয় সেইটো। কিন্তু কথা হৈছে কি, এলিয়েন আছে নে নাই, এইটোতো আছে মোৰ মতে। আছে কিয় কাৰণে, যে এই আজি প্ৰায় 1952ত ফ্ৰেংক ড্ৰেক বুলি একজন বিজ্ঞানীয়ে তেওঁ এটা তথ্য দিছিল, এটা অংক এটা কৰিছিলে। অংকটো সূত্ৰ এটা আছিলে, সূত্ৰটো এনেকুৱা, এইটো ড্ৰেকছ ইকুৱেশ্যন বুলি কয়, ফ্ৰেংক ড্ৰেক। তেওঁ প্ৰথমতে কৈছিলে যে জীৱ ক'ত থাকিব? এটা গ্ৰহত থাকিব। গ্ৰহটোত তাতে বায়ু পানী এইবিলাক থাকিব লাগিব, যে সুবিধা হ'ব লাগিব। গতিকে আমাৰ পৃথিৱীত গ্ৰহ আছে এনেকুৱা, গতিকে পৃথিৱী সদৃশ এনেকুৱা যিবিলাক নক্ষত্ৰ আছে, তাতে য'ত য'ত গ্ৰহ আছে তাতে নিশ্চয় এনেকুৱা মানুহ বা এনেকুৱা কিবা জীৱ থাকিব। গতিকে তেওঁ সেই অংকটোৰ পৰা মানে ষ্টেটিষ্টিক্স, সেইটো মানে ষ্টেটিষ্টিক্সৰ পৰা দেখুৱালে যে পৃথিৱী সদৃশ গ্ৰহ আমি যদি ধৰি লওঁ যে মহাকাশত আমি দেখি থকা আকাশখিনি যিখিনি দেখিছোঁ, তাতে কিবা এটা সংখ্যা দিছে, ইমানখিনি যদি আছে, 2% আছে বুলি ধৰি লওঁ, 2% যদি গ্ৰহ আছে। আৰু অলপ আগতে আপোনাক যিটো কৈছিলোঁ যে গ্ৰহৰ এটা নিৰ্দিষ্ট দূৰত থাকিব লাগিব এটা নক্ষত্ৰৰ পৰা, তেতিয়াহে গ্ৰহটোত তাৰ টেম্পাৰেচাৰ প্ৰেছাৰ মিলিব, তেতিয়া তাত জীৱ সৃষ্টি হ'ব পাৰে, নহ'লেতো নহ'ব। গতিকে সেইটোকে কয় হেবিটেবল জ'ন বুলি। হেবিটেবল জ'নত থাকিব লাগিব, তেতিয়া গ্ৰহটোত জীৱ সৃষ্টি হ'ব। তেওঁ হেবিটেবল জ'নত কিমান এটা গ্ৰহ থাকিব পাৰে, এই 2% সেইটো এটা উলিয়ালে। তাৰপিছত যদি জীৱ সৃষ্টি হৈছে, জীৱটো আহি পেলাই আমাৰ এইটো অৱস্থা পাবলৈ কিবা মিলিয়নছ অফ বছৰ লাগিছে, লাখ লাখ বছৰ লাগিছে আমাৰ আজি এইটো অৱস্থা পাবলৈ। এতিয়া ডাইন'ছৰৰ যুগত তেতিয়াতো আৰু আমাৰ মোবাইল ফোনৰ কথা নাছিলে, গতিকে কমিউনিকেট কৰিব পৰা অৱস্থা নাছিলে। এইটো অৱস্থা পাবলৈ এটা লাগিব, আৰু কমিউনিকেট কৰিলে আমি আকাশৰ এটা নিৰ্দিষ্ট দিশত পৰিম। মই যদি এইফালে কমিউনিকেট কৰিছোঁ, কিন্তু এটা আমাৰ দৰে গ্ৰহ এটা আছে অপজিট ডিৰেকশ্যন, তেওঁলোকে নাপাব। সেই গোটেইখিনি তথ্য চালি জাৰি চাই তেওঁ ইকুৱেশ্যনটোত উলিয়াইছিলে যে আমাৰ গোটেই অকল হাতীপতি তাৰকা ৰাজ্যটোতে আমাৰ যিটো মিল্কি ৱে গেলেক্সি বুলি কওঁ, প্ৰায় 10,000 মান
পৃথিৱী সদৃশ গ্ৰহ আছে বুলি তেওঁ অনুমান কৰিছিলে আৰু তাত মানে জীৱ আছে আমাৰ দৰে গতিকে সেইবিলাকতো এলিয়েন প্ৰথম কথা হৈছে সেইটো তাৰপিছত কিন্তু এতিয়ালৈকে আজিলৈকে তেতিয়াতে মাত্ৰ আকাশৰ 2% মানে নক্ষত্ৰৰ লগতহে গ্ৰহ আছে বুলি ধৰি লৈছিলে কিন্তু এতিয়া দেখিছে বেছিভাগ নক্ষত্ৰৰ লগতেই গ্ৰহ আছে আৰু তেতিয়ালৈ এটাও এক্সপ্লেনেট যিটো বহিগ্ৰহ আৱিষ্কাৰেই হোৱা নাছিলে এতিয়ালৈ প্ৰায় 3000ৰ ওপৰ বহিগ্ৰহ ইতিমধ্যে আৱিষ্কাৰ হৈছে গতিকে এতিয়াৰ পৰিস্থিতিত ক'ব পাৰি যে এনেকুৱা বহুত গ্ৰহ আছে য'ত আমাৰ দৰে হয়তো সভ্যতা আছে তো আছেই কিন্তু কথা হৈছে কি আমি এতিয়া কমিউনিকেট কৰিব পাৰিম নে নোৱাৰিম গতিকে এলিয়েনবিলাক আহিব পাৰিব নে নোৱাৰে সেইটো এটা প্ৰশ্ন কিয় প্ৰশ্ন যে আইনষ্টাইনৰ ৰিলেটিভিটিয়ে কৈ থৈছে যে পোহৰতকৈ গতিবেগত আমি যাবই নোৱাৰোঁ যদি যাবই নোৱাৰোঁ আমাৰ একেবাৰে ওচৰত থকা সূৰ্যটোৰ বা পিছত যিটো গ্ৰহ নক্ষত্ৰ সেইটো হৈছে প্ৰায় 4 আলোকবৰ্ষ দূৰত তাৰমানে সি সূৰ্য মানে পোহৰৰ গতিবেগত আহিলেও 4 বছৰ লাগিব আৰু সেইটো বেগতটো আহিবই নোৱাৰে গতিকে আহোঁতে হাজাৰ হাজাৰ বছৰ লাগিব সিমান হাজাৰ হাজাৰ বছৰ আহিবলৈ সিহঁতে আহিব এটা মানে এলিয়েনে আহিব কেনেকৈ বহুত সৰু আৰু বেছিভাগ নক্ষত্ৰ আছে বহুত দূৰত দূৰত আহোঁতে বহুত হাজাৰ বছৰ লাগিব আচলতে কেইবাটাও জেনেৰেশ্যন শেষ হ'ব এটা কথা হৈছে সিমান জেনেৰেশ্যন পাৰ হৈ তেওঁলোকে আহিব জানো কিহৰ কাৰণে আহিব কি কাৰণে আহিব তাৰ আহিব এটা উদ্দেশ্য লাগিব ন ইমান দূৰ নাহে তেওঁলোকে নিশ্চয় কাৰণ আহিবৰ এটা উদ্দেশ্য লাগিব আহিব নোৱাৰে দ্বিতীয় যদি তেওঁলোকে ইনফৰ্মেশ্যনো পঠায় সেইটো আহিবলৈ আমাক কেইবা বছৰো লাগিব আৰু সেই ইনফৰ্মেশ্যন আমি বুজি পাব লাগিব গতিকে প্ৰথম কথা হৈছে এলিয়েন আছেতো খাটাং মতে কিন্তু পৃথিৱীত আহিব নে নাই সেইটো সন্দেহ কাৰণ আহিব কিয় কাৰণে তেওঁলোকে যদি ইমান ইণ্টেলিজেণ্ট তাৰপৰা আহিব পৰা অৱস্থা এটা আহিছে আহি হ'লে আমাৰ তাত কিবা এটা পাব লাগিব নহয় নাহে বা আহিলেও হাজাৰ হাজাৰ বছৰ লাগিব হয়তো কেতিয়াবা যদি আহে সেইটো এটা হ'ব পাৰে 2 নম্বৰ তেওঁলোকে যদি কমিউনিকেট কৰিছে কেতিয়াবা হয়তো আমি ধৰা পৰিব পাৰোঁ আমি যেতিয়া কমিউনিকেট কৰিব আমি ধৰা পেলাম আমিও তাতে উত্তৰ দিম যে আমিও ইয়াতে আছোঁ আমাক চোৱা আমাৰ ইনফৰ্মেশ্যনখিনি যাবলৈ আৰু হাজাৰ হাজাৰ বছৰ লাগিব বহুত বছৰ লাগিব নহয় তেওঁলোকে আকৌ পাব আকৌ পাব গতিকে সেইটো সময় লাগিব গতিকে আমি এলিয়েন যে আমি কেতিয়াবা আচলতে দেখা পাম সেই আশাটো কিন্তু কম আছেতো সঁচা কিন্তু আমি যে আমি লগ পাম সেইটো কিন্তু আমি সহজে নাপাওঁ আৰু টাইম লাগিব আমাক হয়তো পাম দেখাত কেনেকৈ এইটো ভাল প্ৰশ্ন এইটো মই কৈ আছোঁ বাৰু আমি মানুহবিলাক হওক গছ গছনি হওক চব পুৰি দিওঁ যদি কি ওলায় ছাই হৈ যায় কাৰ্বন আমাৰ গোটেই আমি জীৱ জগত আমি কাৰ্বন বেছ বুলি কয় কাৰ্বনেৰে তৈয়াৰী আমাৰ মানে বিজ্ঞানৰ এটা পিৰিয়ডিক টেবুল বুলি কয় এখন পিৰিয়ডিক টেবুলত মানে প্ৰত্যেকটো মৌলৰ কথা লিখা আছে মৌল সেই মৌলৰ কাৰ্বন এটা মানে মৌল এটা আমি কাৰ্বন বেছ এতিয়া আমি যদি চাওঁ যে আমি কাৰ্বন বেছ হ'লে আমাৰ কাৰ্বনটো খুব ষ্টেবুল আচলতে সেনেকৈ চিলিকন বেছ হ'ব পাৰে চিলিকনটো কাৰ্বনৰ দৰে কিন্তু তাত তাৰ পৰমাণু গঠনটো অলপ বেলেগ সেইটো কিন্তু অকণমান আনষ্টেবল বেছি টেম্পাৰেচাৰ বা কিছুমানত এইটো ভাঙি যায় গতিকে যদি এলিয়েন এটা সৃষ্টি হ'ব লাগে বা কথা আজি আছে তেওঁলোকে খুব সম্ভৱ কাৰ্বন বেছেই হ'ব লাগিব অন্য যদি হয় হ'ব পাৰে বেলেগো হ'ব পাৰে বহুত ধৰণৰ কনচেপ্ট আছে তেতিয়া কিন্তু সহজে মানে ডিচিণ্টিগ্ৰেট নষ্ট হোৱাৰ সম্ভাৱনা থাকিব গতিকে যেতিয়া কাৰ্বন বেছ হ'ব তেতিয়া অলমষ্ট আমাৰ দৰে প্ৰায় হ'ব লাগিব বহুত পৰিমাণে নহ'লে কিন্তু কাৰণ আমি আহি পেলাই এনেকুৱা এটা পৰিস্থিতি পাইছোঁ যে আমাৰ মোৰ চকুনো কিয় দুটা মোৰ এটা হ'ব পাৰিলে হয় 3টা হ'ব পাৰিলে হয় নাকটোনো কিয় নাকৰ ফুটাত আমাৰ দুটা কিয় কাণ দুখন কিয় আচলতে সেই পেৰালাইজ বুলি চকু দুটা হ'লে আমি যিটো ডেপ্থ আমি দূৰত্বটো আমি বুজি পাওঁ ইমান দূৰত্বত আছে ইমান এটা চকুৰে যদি মুজিছা দূৰত্বটো ধৰিব নোৱাৰি 3টা চকুৰ আমাৰ আৱশ্যক নাই আচলতে দুটাৰে হৈ যায় গতিকে সেইবিলাক এটা ছিষ্টেম কাণ দুখনো সেইটো এটা ছিষ্টেম আমি শব্দ এটা কিমান দূৰত সৃষ্টি হৈছে কাণ দুখন কাৰণে গম পাওঁ এখন কাণেৰে গম নাপায় কথাটো গতিকে যদি এলিয়েন আছে যদি সভ্য হয় তেওঁলোকে অলমষ্ট আমাৰ দৰেই কিছু পৰিমাণে হ'ব একদম বহুত কিবা হ'ব নালাগে কিন্তু তাৰপিছতো কিছুমান নতুন নতুন কিছুমান কনচেপ্ট আছে যে এলিয়েনবিলাক কেনেকুৱা হ'ব বেলেগ ধৰণৰ হ'ব পাৰে ধৰক কিছুমান এলিয়েন এনেকুৱা হ'ব পাৰে যে এই ধৰক ক্লাউড ধৰে মানে ধৰক ডাঙৰ ইণ্টাৰষ্টেলাৰ ক্লাউড আছে মানে বহুত ডাঙৰ একেবাৰে আমাৰ সৌৰজগততকৈও ডাঙৰ কিন্তু তাৰ হয়তো ব্ৰেইন থাকিব পাৰে সি হয়তো তাৰ এনাৰ্জিটো এনেকৈ ল'ব যে সূৰ্যৰ দৰে তাৰ যিটো নক্ষত্ৰৰ ওচৰত সি থাকে সেই নক্ষত্ৰৰ পৰা অহা পোহৰৰ বা এনাৰ্জিৰ পৰা সি শক্তি আহৰণ কৰিব সেইটো ল'ব তাৰ হয়তো ব্ৰেইন আছে আপুনি হয়তো সেই মেঘৰ মাজেৰে পাৰ হৈ গুচি গৈছে আপুনি গমেই নাপায় যে আপুনি জীৱটোৰ মাজেৰে পাৰ হৈ গুচি গৈছে হয়তো সিও এটা ইণ্টেলিজেণ্ট বস্তু এটা গতিকে এলিয়েনবিলাক বস্তুটো কেনেকুৱা হ'ব পাৰে একেবাৰে কোৱাটো বহুত
সহজ নহয় আমাক ক্ষতি কৰিব পাৰে নেকি কেতিয়াবা ভয় লাগিছে চাগে ন কথা হৈছে যদি এলিয়েন আছে তেওঁলোকে যদি আমাৰ ওচৰত আহে কিমান সভ্য হ'ব লাগিব নহয়নে বাৰু এতিয়া চাওক মই যদি মঙ্গল গ্ৰহত যাব লাগে বা তাতকৈও দূৰলৈ যাব লাগে মই কি কৰিব লাগিব মই বহুত বস্তু ল'ব লাগিব বহুত টেকন'লজি লাগিব মোক নহয় সেই টেকন'লজি এখন দেশে সৃষ্টি কৰিব নোৱাৰোঁ সেই টেকন'লজি মই বেলেগ বেলেগ দেশৰ পৰা বেলেগ বেলেগ মানুহৰ পৰা ল'ব লাগিব পৃথিৱী বেলেগ বেলেগ দেশৰ পৰা ল'ব লাগিব তেতিয়াহে আমি সেইবিলাক কৰিব পাৰিম এতিয়া আমি আজি যুদ্ধ লাগি আছোঁ এই ইণ্ডিয়া পাকিস্তান এই কালি বোলে কি এইটো এইখন ইজৰাইল আৰু হেৰি না লাগি আছে ইফালে ৰাছিয়াত লাগি আছে যুদ্ধ লাগি থাকিলে আমি টেকন'লজি ইজনে নিদিওঁ বা নলওঁ তেতিয়া আমি ইমান দূৰ যাবও নোৱাৰোঁ আচ্ছা সেইবিলাক প্ৰথম বন্ধ কৰাটো উচিত আৰু এইটো তেতিয়াহে সেইবিলাক হ'ব প্ৰথম কথাটো এইটোৱে ঠিক তেনেকৈ এলিয়েন এটা যদি একদম এটা নক্ষত্ৰৰ পৰা আন এটা নক্ষত্ৰ বহুত দূৰতা নক্ষত্ৰত যাবলৈ তেওঁলোক বহুত বেছি ইণ্টেলিজেণ্ট হ'ব লাগিব আৰু বহুত বেছি এইবিলাকৰ পৰা আঁতৰি থাকিব লাগিব যুদ্ধ বা সিহঁতৰ মাজত টেকন'লজি সিমানখিনি ডেভেলপ হ'ব লাগিব সিমানখিনি ইণ্টেলিজেণ্ট এলিয়েন এটাই বা ইমানখিনি সভ্য এলিয়েন এটাই আমাক আহি পেলাই আক্ৰমণ কৰিব কিয় সিমান বেয়া মেণ্টেলিটি নিশ্চয় নহয় সিহঁতে আহি পেলাই আমাক কিয় মাৰিব আমাক সিহঁতৰ উদ্দেশ্যটো এইটো নহ'ব যে আমাক মাৰিব আহিব সিহঁতে আহি পেলাই চাব যে এইকেইটা দেখোন এনেকুৱা ধৰণৰ বস্তু আমাতকৈ কম হেৰিত কাৰণ নিশ্চয় কম আমিতো যাব পৰা নাই আহিব আমাৰ লগত হয়তো কমিউনিকেট কৰিব চেষ্টা কৰিব আমি কি ভাষা কওঁ তেওঁলোকে সেই ভাষাটো হয়তো ট্ৰেন্সলেট কৰিব চেষ্টা কৰিব আমাৰ লগত এইটো ইণ্টেলিজেণ্টলি চাব এতিয়া খুব ভদ্ৰ খুব ভাল মানুহ এজনে জীৱ এটা হত্যা কৰিবলৈ 10 বাৰ ভাবিব সি কষ্ট পাব মাৰিম নেকি তাক নামাৰাকেই এনালাইচিছবিলাক কৰা আৰম্ভ কৰিব একে ক্ষেত্ৰত সিহঁতৰ ক্ষেত্ৰতো হ'ব সিহঁতে আমাক ক্ষতি নকৰাকৈ যিমানখিনি ক্ষতি নকৰাকৈ পাৰি এনালাইচিছ কৰিব চেষ্টা কৰিব এনালাইচিছ কৰিব আমাৰ পৰা শিকিব আমাৰ কথাখিনি জানিব তাৰপিছত সিহঁতে এইটো সেইখিনি তথ্যলৈ গুচি যাব হয়তো এটা চেম্পল নিবও পাৰে নাজানো বাৰু কিন্তু এটা আমাক ডেষ্ট্ৰয় কৰিম বুলি নিশ্চয় নাহে কিয় ডেষ্ট্ৰয় কৰিব ডেষ্ট্ৰয়াৰবিলাক কিন্তু কেতিয়াও সভ্য নহয় এইটো জানিব যিকোনো বস্তুৱে যেতিয়া আপুনি এটা মাৰিম বুলি মেণ্টেলিটি লৈ যাব ন আপুনি টেকন'লজিকেলি নিশ্চয় ষ্ট্ৰং নহয় আপোনাৰ মেণ্টেলিটি নিশ্চয় ষ্ট্ৰং নহয় আপোনাৰ যেতিয়া মেণ্টেলিটি খুব ষ্ট্ৰং হ'ব আপুনি খুব সভ্য আপুনি খুব ভাল কাম কৰিব আপুনি মানুহ অপজিট যিকোনো এটা দুৰ্বল যিকোনো আপোনাতকৈ তলৰ যি দুৰ্বল হৈ যায় তেওঁক কেতিয়াও ক্ষতি নকৰে আপুনি তেওঁকতো নকৰে আনকি ওপৰৰটোকো ক্ষতি নকৰে ওপৰটোকো আপুনি তেওঁৰ পৰা শিকিবহে চেষ্টা কৰিব গতিকে সভ্য যেতিয়া এলিয়েন এটা আমাৰ পৃথিৱীলৈ আহিব ইমান দূৰ আহিব ইমান টেকন'লজি লৈ থকা এলিয়েন হ'ব তেওঁলোকে আমাক মাৰাৰ উদ্দেশ্যলৈ কেতিয়াও নাহে এনেকুৱা হ'ব পাৰে যে তেওঁলোকে আমাক হয়তো ভুলবশতঃ তেওঁলোকৰ কিবা এটা তেওঁতে এক্সপ্ল'ড হ'ল যে আমাৰ অক্সিজেনৰ আমাৰ ইয়াতে হেৰি প্ৰভাৱত পৰি এক্সপ্ল'ড হ'ল ক্ষতি হ'ব পাৰে সেইটো এটা হ'ব পাৰে এক্সিডেণ্টেলি কিবা এটা হয় সেইটো হ'ব পাৰে সেইটো ক'ব নোৱাৰি কিন্তু সিহঁতে মাৰাৰ উদ্দেশ্যলৈ ডেফিনেটলি নাহে সেইটো মানে আচলতে আমি খুব ভুল ধাৰণা সেনেকুৱা আমি এই চিনেমাবিলাকত দেখোঁ চিনেমাত সেইটো ফাইট লাগি থাকে এলিয়েনে সেইটো মানে কি এতিয়া চিনেমাখন চলিব লাগিব না ধন্যবাদ আপোনালোকৰ ইমান ৰসাল আৰু ইমান মধুৰ একদম খুব ধুনীয়া প্ৰশ্নবিলাক খুব ভাল লাগিলে মানে উত্তৰ দিব পাই আৰু এইটো নহয় যে মই বহুত কিবা কিবি জানো যিখিনি সাময়িক জ্ঞান সেইখিনিৰ আধাৰতে যিখিনি কথা কৈছোঁ আৰু মোৰ যিখিনি ধাৰণা সেইখিনিৰ ওপৰতেই আধাৰতে মই কথাখিনি কৈছোঁ গতিকে আপোনালোকে নিশ্চয় ভাল পাব কথাখিনি নাজানো আৰু যদি কিবা আপোনালোকৰ এনেকুৱা কথা থাকে সুধিবলগীয়া থাকে বা আপোনালোকে ভাবে যে নহয় এইখিনি কথাৰ শুধৰণি হোৱা উচিত আছিল নিশ্চয় জনাব আমি এইখিনি শুধৰাই ল'ম আৰু বিজ্ঞান বস্তুতে তেনেকুৱা যে শুধৰণি কৰি গৈ থকাটোৱে বিজ্ঞান সত্যৰ সন্ধান কৰাটোৱে বিজ্ঞান গতিকে ইমান ধুনীয়া প্ৰশ্ন আপোনালোকে কৰিলে মোক আজি ষ্টুডিঅ'ত মাতি আনিছে আপোনালোকে ধুনীয়া ধুনীয়া প্ৰশ্ন আমি আলোচনা কৰিব পাৰিম মই খুব ভাল সুখী হৈছোঁ যে মানুহে কয় যে জ্ঞান ভগালে বাঢ়ে গতিকে মই যিখিনি জ্ঞান আহৰণ কৰা বুলি ক'ব নোৱাৰোঁ মই শিকাৰোঁ গতিকে কথা যিখিনি জানো বা এইখিনি বুজি পাইছোঁ সেইখিনি আপোনালোকৰ আগত মই ক'লোঁ ব্যক্ত কৰিলোঁ তাৰে মই শুধৰণি কৰিব বা ময়ো এইটো নতুনকৈ শিকিম বহুত বহুত ধন্যবাদ ভাল লাগিলে নমস্কাৰ বাকী আজি ছাৰৰ লগত কথা পাতি সঁচাকৈ বহুত বেছি ভাল লাগিল ছাৰৰ পৰা বহুত নলেজ পালোঁ বহুত কথা শিকিলোঁ আৰু আশা কৰোঁ নেক্সট এপিছড কৰিম কাৰণ বহুত টপিক আছিল আমাৰ মনত কিন্তু সেইখিনি কভাৰ কৰিবলৈ সময় নহ'লে আপোনালোকে যদি এইটো ভিডিঅ' ছাপোৰ্ট কৰে যদি লাইক কমেণ্টছ শ্বেয়াৰ কৰে তেনেহ'লে নেক্সট এপিছডটো সোনকালে আপলোড কৰিম য়েছ আৰু গতিকে চাই থাকিব আৰু জনাব কেনেকুৱা পালে